বাৰু থাৰ্মোডাইনামিক্স আমি পঢ়ি আছিলো আৰু এটো হ'ব আমাৰ লেকচাৰ নাম্বাৰ 7 আৰু এটো হ'ব আমাৰ একেবাৰে শেষৰটো ক্লাস আৰু আজি আমি খুব ইন্টাৰেস্টিংলি এটা সিঙ্গল টপিকে পঢ়িম আৰু যেটো হৈছে এটো কাৰ্নট ইঞ্জিন ওকে বহুত বেছি দীঘলীয়া কিবা আমাৰ পঢ়িবলৈ আজি নাই কাৰ্নট ইঞ্জিনটো আমাৰ পঢ়িবলৈ বাকি থাকি গৈছে সো এটো বস্তু আমি আজি ক্লাছটোত কভাৰ কৰিব লাগিব ঠিক আছে সো সো কাৰ্নট ইঞ্জিনটো অকনমান আমি ডেফিনিশনটো চাই লওঁ যে কিনো হয় আমাৰ বস্তুটো খাইনে পিন্ধে ইট ইজ এন ৰিভাৰ্সিবল হিট ইঞ্জিন আমি আগৰ ক্লাছটোত হিট ইঞ্জিন পঢ়িছিলো মনত আছে নে আগৰ ক্লাছটো বুলি কওঁতে কেটো আৰু বহুত দিন হৈ গল নিচিনা লাগিছে বাৰু তথাপিতো ইয়াৰ আগত যেটো আমাৰ মুঠতে আছিল ক্লাছ হা সো তাত আমি কিহৰ ওপৰত পঢ়িছিলো আমি হিট ইঞ্জিনৰ ওপৰত পঢ়িছিলো হিট ইঞ্জিনৰ ক্ষেত্ৰত আমি কৈছিলো যে তাত কি থাকে এটা সোর্স থাকে Q1 হিটত বা সৰি T1 টেম্পারেচাৰত এটা সিঙ্ক থাকে যেটো হৈছে T2 টেম্পারেচাৰত হয়নে মই কৈছিলো যে নেচাৰেল মানে সিঙ্ক বুলি কলে আমি কিহৰ কথা বুজো এটমস্ফিয়াৰ হ'ব পাৰে সি ওয়াটাৰ হ'ব পাৰে যিবিলাকে হিট বিলাক এবজর্ব কৰি থয় সো এটা ইঞ্জিন থাকিব মেইন পাৰ্টটো হ'ব এইটো এই ইঞ্জিনটোৱে এটা ওয়াৰ্ক ডান কৰিব সেই ওয়াৰ্ক ডানটো কৰিবৰ বাবে এই সোর্সটোৱে অলপমান কি দিব হিট দিব Q1 টেম্পারেচাৰ থকা সোর্সটোৱে এটা হিট দিব Q1 T1 টেম্পারেচাৰ থকা সোর্সটোৱে এটা হিট দিব Q1 আৰু এই Q1 হিটৰ Q2 পৰিমাণৰ হিটটো সিঙ্কটোলে পঠাই দিয়ে হি এবজর্ব কৰি থয় অতিমাত্ৰা যেটো তাপ তাত ফর্ম হয় সেই ফর্মটো তালে কোলে গুচি যায় সিঙ্কটোলে গুচি যায় আৰু বাকি হিটখিনি লৈ কি কৰে হি ওয়ার্ক ডান কৰে সো Q1 এনাৰ্জি দিয়া হৈছিলে বিকজ হিট ইজ এ ফর্ম অফ এনাৰ্জি তাৰ পৰা Q2 বাদ পৰিব আৰু যিখন বাকি থাকিব সেইকনে তাত কি কৰিব বুলি কৈছিলো মই ওয়ার্ক ডান কৰিব সো এইটো আছিল আমাৰ হিট ইঞ্জিনৰ কনসেপ্ট এইটো আমাৰ কিহৰ কনসেপ্ট আছিল এইটো আছিল হিট ইঞ্জিনৰ কনসেপ্ট আৰু ইয়াৰ ক্ষেত্ৰত আমি এটা কথা কৈছিলো কি বুলি যে ইফিশিয়েন্সি বুলি এটা বস্তু আছে যাক ইটাৰে বুজোৱা হয় ইটা আৰু ইফিশিয়েন্সি আমি কেতিয়াও 100% পাব নোৱাৰো এনেকুৱা কোনো ধৰণৰ হিট ইঞ্জিন নাই যেটো হিট ইঞ্জিনে যিমান হিট লৈছে গুটেই হিটেই ওয়াৰ্কলে কনভাৰ্ট কৰি দিব এনেকুৱা কোনো পৃথিৱীত হিট ইঞ্জিন নাই বুজি পাইছা আৰু এই ইফিশিয়েন্সিৰ আমাৰ ফৰ্মুলাটো কি আছিল যে ওয়াৰ্ক ডান ডিভাইডেড বাই সাপ্লাইড হিট ইনটু 100% পার্সেন্টেজত উলিয়াবৰ বাবে আৰু ওয়ার্ক ডানটোক আমি কেনেকৈ লিখিব পাৰিছিলো আমি ওয়ার্ক ডানটোত লিখিছিলো যে Q1 দিয়া তাৰ পৰা Q2 বাদ দি দিয়া যিকন থাকিলে হেকনে হ'ব ওয়ার্ক ডান ডিভাইডেড বাই কি আছিল Q1 ইনটু কিমান 100% এনেকৈ আমি পাইছিলো আৰু তাৰ পিছত আমি কৈছিলো যে ইয়াৰ পৰা বাবাহত তোমালোকে এটা বস্তু পাবা যে Q1 by Q1 এফালে minus Q2 by Q1 into 100% সো তাৰ পৰা তোমালোকে ফাইনালি এটো 1 হৈ যাব 1 minus Q2 by Q1 into 100%. So this was the formula for efficiency in case of a heat engine. এটা হিট ইঞ্জিনৰে এটা টাইপ যদি তুমি কবলে যোৱা এটা টাইপ সেই টাইপটো হ'ব কাৰ্নট ইঞ্জিন সো কাৰ্নট ইঞ্জিনটো কি হয় এটা হিট ইঞ্জিনে হয় বাট হিট ইঞ্জিনৰ এটো এটা টাইপ হয় এটা কাইন্ড অফ হিট ইঞ্জিন কেনেকুৱা হিট ইঞ্জিন যেটো হিট ইঞ্জিনে 100% এফিশিয়েন্সি দিব কি যিমান হিট লয় হিমান হিটেই কাম কৰিব স্যাৰ এই মাত্ৰ কৈছিলে যে এটো পসিবল নহয় যে যিমান হিট তাক সাপ্লাই কৰা হ'ব হিমানখিনি হিটেই হি কাম কৰি দিব নট পসিবল তো এইটো আকৌ কেনেকুৱা ধৰণৰ ইঞ্জিন হিট ইঞ্জিন যাক আমি কাৰ্নট ইঞ্জিন বুলি কৈছো যাৰ এফিশিয়েন্সি 100% বুলি কৈছো সো এই 100% এফিশিয়েন্সি যেটো কাৰ্নট ইঞ্জিন এইটো কোৱা হয় একচুয়ালি এটা আইডিয়াল ইঞ্জিন এইটো হৈছে এটা থিওৰিটিক্যাল ইঞ্জিন এটো এটা থিওৰিটিক্যাল ইঞ্জিন কবলে গলে প্ৰ্যাকটিক্যালি এই ইঞ্জিনটো পসিবল নহয় স্যাৰ কেলে পঢ়িছে তেতিয়া হলে হেতু কবলে গৈ আছো সো হেতু বাৰ আমি কবলে গৈ আছে কিহৰ বাবে আমি হিট ইঞ্জিনটো পঢ়িছো এটো কবলে গৈ আছো বাট আমি এতিয়ালৈকে থুলমুল আইডিয়া কি লব বিচাৰিছো যে এইটো এটা হিট ইঞ্জিনে হয় কেনেকুৱা হিট ইঞ্জিন হয় ৰিভাৰ্সিবল হিট ইঞ্জিন এই ৰিভাৰ্সিবল ওয়াৰ্ডটো লগাই দিলত আমি এটা কথাই বুজি পাইছো এনেকুৱা এটা হিট ইঞ্জিন তাৰ মানে যেটো হিট ইঞ্জিনত
কি হ'ব নো লছ কোনো ধৰণৰ লছ নহয় ৰিভাৰ্সিবল প্ৰসেছৰ কথা আমি পঢ়িছিলো আগতে যে যেটো ষ্টেজৰ পৰা গৈছে ঘূৰি হয়নে যেটো ষ্টেজৰ পৰা গৈছে ঘূৰি আহি আকৌ সেই ষ্টেজটোৱে যদি পাই যাব পাৰে এটো হৈছে ৰিভাৰ্সিবল এটা সিস্টেম আৰু এনেকুৱা সিস্টেমত কোনো ধৰণৰ হিটৰ লছ নহয় তাৰমানে বুজি পাইছা সো এটো এটা ৰিভাৰ্সিবল হিট ইঞ্জিন আমি প্ৰসেছ পঢ়িছিলো ৰিভাৰ্সিবল ইৰিভাৰ্সিবল প্ৰসেছ হয়নে তাৰে আমি পঢ়িছিলো যে নেচাৰত থকা প্ৰায়বিলাক প্ৰসেছে ইৰিভাৰ্সিবল হয় হয়নে ৰিভাৰ্সিবল প্ৰসেছটোৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ইনিশিয়াল আৰু ফাইনেল ষ্টেট দুইটা কি হ'ব সেম হ'ব আচ্ছা হেতুলে আমি যাম বাৰু এতিয়া গটিকে হিট ইঞ্জিনে হয় কি কাৰ্নট ইঞ্জিনটো কেনেকুৱা হিট ইঞ্জিন ৰিভাৰ্সিবল হিট ইঞ্জিন that operates between two temperatures T1 and T2 তুমি দেখিছা হিট ইঞ্জিনত সদায় দুটা টেম্পারেচাৰ থাকে T1 আৰু T2 T1 সোর্সটোৰ হয় আৰু T2 কিহৰ হয় সিঙ্কৰ হয় সো এই সোর্সটো আৰু এই সিঙ্কটোৰ এই টেম্পারেচাৰ কেটাৰ মাজত অপাৰেট কৰা হয় কাম কৰোৱা হয় কাক কৰোৱা হয় হিট ইঞ্জিন এটা আৰু যেটো হিট ইঞ্জিন এটা ৰিভাৰ্সিবল হয় সেই হিট ইঞ্জিনটোক আমি কি বুলি কওঁ এটা কাৰ্নট ইঞ্জিন সো ইয়াৰ কনসেপ্টটো আমি আৰু ডিটেইলত যোৱাৰ আগত এইখিনলৈকে সবে বুজি পালো নাই কৈ দিয়া কাৰ্নট ইঞ্জিন কি হয় এটা হিট ইঞ্জিনে হয় কেনেকুৱা হিট ইঞ্জিন এটা আইডিয়েল ইঞ্জিন যেনেকে আইডিয়েল গেছটো এটা গেছই হয় বাট আইডিয়েল গেছ এটা থিওৰিটিক্যাল গেছ সেই গেছটোৱে এনেকুৱা কিছুমান প্ৰপাৰ্টি মানি চলে যিবিলাক প্ৰ্যাকটিক্যালি পসিবল নহয় বাট আমি থিওৰিটিক্যালি হেতু স্টাডি কৰিলেহে আইডিয়েল গেছৰ ইকুৱেচন লিখিব পাৰো আইডিয়েল গেছৰ ইকুৱেচন লিখিলেহে আমি তাৰ হেল্পত আমি কি কৰিব পাৰো আমি বিভিন্ন ধৰণৰ প্ৰ্যাকটিক্যাল কামবিলাকো আমি কৰিব পাৰো সোৱা 100% এফিশিয়েন্ট নহব পাৰে বাট আমি এনেকুৱা মেচিন এটা পঢ়িবলৈ গৈ আছো সেই মেচিনটোক আমি কম যে এটো এটা আইডিয়েল ইঞ্জিন হয় 100% এফিশিয়েন্সি দিব কোনোবাই যদি ট্ৰাই কৰে তেনেকুৱা টাইপৰ এটা মেচিন বনাবলে তেতিয়া হলে আমি কব পাৰিম যে সেই মেচিনটোৰ এফিশিয়েন্সি সবচে বেছি হ'ব স্যাৰ বুজা নাই সোৱা বুজাই আছো সোৱা ইয়ালে আহা সোৱা কাৰ্নট এজন সাইন্টিস্ট আছিলে তেখেতৰ ফুল নেমটো আছিলে সাদি কাৰ্নট ওকে আমি একদম অকমান ষ্টৰিত গৈ আছো সাদি কাৰ্নট নামৰ এজন সাইন্টিস্ট আছিলে তেখেতে কি কৰিলে চাবা হা তেখেতে কলে যে হিটটোক মই মেকানিক্যাল এনাৰ্জিলে কনভাৰ্ট কৰি দিম কলে কনভাৰ্ট কৰি দিম হিটটোক মেকানিক্যাল এনাৰ্জিলে কনভাৰ্ট কৰি দিম আৰু আমি আগতে হিট ইঞ্জিনত এটা বস্তু পাইছিলো যে এই হিটটো 100% মেকানিক্যাল এনাৰ্জিলে কনভাৰ্ট কৰিব নোৱাৰি কিন্তু কাৰ্নটে কলে যে মই দেখাই দিম যে হিটটোক 100% মেকানিক্যাল এনাৰ্জিলে কনভাৰ্ট কৰি মই দেখাই দিম বাট এইটো মোৰ বাবে এটা থিওৰি হ'ব মই কোৱা নাই যে প্ৰ্যাকটিক্যালি এটো পসিবল হয় বাট এটা থিওৰি এক্সিস্ট কৰে যেটো থিওৰি কোনোবাই যদি ভৱিষ্যতে গৈ যদি কোনোবাই এই থিওৰিটো 100% ফলো কৰিব পাৰে তেতিয়া হলে ভৱিষ্যতে হি প্ৰ্যাকটিক্যালিও হেতু মেচিন বনাব পাৰিব এটা চোৱা একদম সব বস্তুটো এতিয়ালৈকে আমাৰ ধৰিলোৱা এৰোপ্লেন একদম কি বহুত হাজাৰ হাজাৰ বছৰ আগতে বনি গৈছে নেকি নাই বনা ন সো লাহে লাহে বস্তুবিলাক প্ৰগ্ৰেছ হৈছে অসম্ভৱ লগা বস্তুটো সম্ভৱ হৈ গৈছে ভিডিও কলিং এটো এটা সময়ত কেনেকুৱা ধৰণৰ এটা বস্তু আছে সো এখেতে দি থৈ যোৱা থিওৰিটো হয়তো ভৱিষ্যতে কেতিয়াবা হ'বগৈ পাৰে তাৰ মানে বাট এতিয়ালৈকে হোৱা নাই বুজি পাইছা সোৱা তোমালোকে যেনিবা এনেকে ধৰণৰে ঘৰত কলে যে আমুকৰ পুতে কলা চাওচোন হি মেথছত 100 ৰ ভিতৰত 100 পাইছে হা হি এডভান্স ম্যাথমেটিক্সত 100 ৰ ভিতৰত 100 পাইছে বাৰু ফিজিক্সত হি 100 ৰ ভিতৰত 100 পাইছে কেমিষ্ট্ৰিত 100 ৰ ভিতৰত 100 পাইছে সো এই ষ্টুডেন্টটো এটা আইডিয়েল ষ্টুডেন্ট তাৰ মানে এটো আকৌ পসিবল হয় প্ৰ্যাকটিক্যালি এটো পসিবল হয় বাট স্টিল আমি এই ষ্টুডেন্টক যেনিবা আমি নাম দিলু কি বুলি যে আইডিয়েল ষ্টুডেন্ট কেলে স্যাৰ আইডিয়েল ষ্টুডেন্ট বুলি কলে তাৰ কথা সবে কয় সবে পাতে তাৰ কথা হি এটা ভাল লৰা হি ফিজিক্সতো 100 পাইছে হি কেমিষ্ট্ৰিটো 100 পাইছে তো পছুন তয়ো তাৰ নিচিনা হসুন ঠিক আছে তো তাৰ নিচিনা বুলি যদি মই কৈ দু তোমাক তুমি যদি তাৰ নিচিনা হ'ব বিচাৰা তুমি কাৰ নিচিনা হ'ব বিচাৰিবা তুমি ফিজিক্সত 100 ৰ ভিতৰত 100 পাবলে পঢ়িবা তুমি কেমিষ্ট্ৰিত 100 ৰ ভিতৰত 100 পাবলে পঢ়িবা সো তুমি নাপাব পাৰা 100 বাট তুমি 100 পাবৰ বাবে যদি পঢ়িবলৈ যোৱা তেতিয়াহলে তোমাৰ মাৰ্কসটো সবতকে বেছি হ'ব মই যদি কলে এটা লৰা আছে হি 50 পাই ফিজিক্সত আৰু হি কেমিষ্ট্ৰিটো 50 পাইছে আৰু হি কেনেকে পঢ়িছে তই হেখিনি ফলো কৰ একদম তই তাক ফলো কৰছ তাৰ মতে পঢ় তেতিয়া তুমি 50 কে ওপৰটো পাব নোৱাৰিবা যদি কমপ্লিটলি তাকে ফলো কৰিবলৈ যোৱা বুজি পাইছে নাই গুটে প্ৰসেস খিনি এবিলাক আমাৰ মেকানিক্যাল ওয়ে হৈ যায় বাট আমি কম্পেয়াৰ কৰিব পাৰো বস্তুটো হা কিন্তু যদি আমি 100 টাৰ্গেট কৰি যদি আমি পঢ়ো তেতিয়া হলে আমাৰ মাৰ্কসটো বেছি হ'ব নিজৰ লগতে বাৰু কম্পেয়াৰ কৰা বেলেগৰ লগত নালাগে যে মই 100 পাম বুলি যদি মই পঢ়ো
because এটো আইডিয়াল কেস যে মই 100% পাম সব সাবজেক্টত তেতিয়াহলে হে আইডিয়াল কেসটোক ফলো কৰি গলে তাৰ পৰা পাব পৰা ৰিজাল্টত মোৰ এফিচিয়েন্সি বাঢ়িব মই 90 পাব পাৰো মই 96 পাব পাৰো যদিও 100 নাপাও কিন্তু যদি মই 50 টাৰ্গেট কৰি পঢ়ো মই 48 পাব পাৰো মই 45 পাব পাৰো সো মোৰ মানে বেষ্টটো মই ক'ত দিব পাৰিম যেতিয়া মোৰ কেসটো এনেকুৱা হ'ব সো এই ইঞ্জিনটো এনেকুৱা ইঞ্জিন যেটো কাৰণতে বনাই দেখাইছিলে সেই ইঞ্জিনটোৱে এফিচিয়েন্সিটো 100% দিয়ে তাৰ মানে কি এই ইঞ্জিনটো তুমি হ'ব নোৱাৰিব পাৰা বাট এই ইঞ্জিনটো বনাব নোৱাৰিব পাৰা বাট এই ইঞ্জিনটো যদি তুমি বনাবলৈ যোৱা তেতিয়া তুমি যেটো ইঞ্জিন পাবা সেই ইঞ্জিনটোৰ এফিচিয়েন্সি ডেফিনেটলি বহুত বেছি হ'ব আৰু এক্স্যাক্টলি যদি এটো প্ৰ্যাকটিক্যালি পসিবল হয় তেতিয়ালে পৃথিৱীত এনেকুৱা আৰু কোনো ইঞ্জিনে নাথাকিব যাৰ এফিচিয়েন্সি আতকৈ বেছি হ'ব পাৰিব কথাখিনি অলপমান ক্লিয়াৰ হৈছে না নাই হোৱা কৈ দিয়া সো এইটো এটা আইডিয়াল ইঞ্জিন আমি পঢ়িবলৈ গৈ আছো so heat will be completely converted into mechanical energy okay ideal concept hoy because heat mechanical energy le convert hua to etialeke possible hua nai kintu eitu ei concept to follow kori ei engine tur jitu ami theory eta pohibole goi asu সেই theory to follow kori tumi jodi practical life ot jodi eta engine bonua সেই engine tur efficiency 100% hobo noribo pare but 100 or aspas hobo tar mane bahut beshi bhal efficiency hobo বুজি পাইছা সো সেই কাৰণে এই কাৰণত ইঞ্জিনটোৰ মিনিং আছে বুজিলা কেছটো হেতু কাৰণত ইঞ্জিনটোৰ নেসেসাৰী হেবাবে হয় সো ইঞ্জিনটোৰ নামকৰণ কৰ পৰা হৈছে সাইন্টিষ্ট জনৰ নিজৰ নামৰ পৰাই হৈছে আহি যোৱা ইয়াত আমি কোড হিট ইঞ্জিন ইউজ কৰছোৱা হিট ইঞ্জিন আমি ট্ৰেইনত তোমালকে দেখিছা আগতে ভাপ ইঞ্জিন বিলাক আছিল বা তুমি মোটৰ ভেহিকল বিলাকৰ ক্ষেত্ৰতো তুমি যেতিয়া পেট্ৰল তুমি তাত ভৰাই দিয়া পেট্ৰলটো ভৰোৱাৰ পিছত তুমি তাত চাগে দেখিছা হিট প্ৰডিউস হয় সো হিট ইঞ্জিন সবতে আছে এনেকা নহয় যে আজিৰ জামানাত হিট ইঞ্জিন ষ্টপ হৈ গৈছে ইউজেস সবতে আছে আমি হিট প্ৰডিউস তুমি পেট্ৰলৰ দ্বাৰা তুমি হিট প্ৰডিউস হোৱা দেখিছা বা তুমি ট্ৰেইনৰ ক্ষেত্ৰতো তোমালকে দেখি পাবা যে তাতো হিটক মেকানিক্যাল এনাৰ্জিলে কনভাৰ্ট কৰা হয় সো হিট ইঞ্জিন বিলাক ইয়াতে ইউজ হৈ থাকে এতিয়া আমি কনস্ট্ৰাকশনত যদি যাও সো মেইন পাৰ্টস কি থাকিব চাবা হা তোমালোকৰ মোৰ নোটটোত যেটো দেখাইছো কে ডায়াগ্ৰাম কিটা পৰীক্ষাত যেটো আঁকিব লাগিব মই প্ৰথমতে হেকিটা দেখাই লম তাৰ পিছত মই ধুনিয়াকে তোমালোকক বুজাই দিম ভিডিও এটাও দেখাম আজি এনিমেশনৰ ওকে তোমালোকে হিট ইঞ্জিনটো একদম ফালি থৈব পাৰিবা এক্সামত কোনো টেনচন নোহোৱাকে সোৱা ইয়াত কি থাকিব ইয়াত থাকিব এটা সিলিন্ডাৰ এইটো হৈছে এটা সিলিন্ডাৰ সিলিন্ডাৰ মানে তোমালোকে যে সিস্টেম বুলি কলে যে আকা এই বস্তুটোৱে হয় বুজি পাইছা এই সিলিন্ডাৰটোৰ এই যিখন ওয়াল থাকিব এই ওয়াল কিখন কেনেকুৱা হ'ব এডিয়াবেটিক ওয়াল হ'ব ইনসুলেটিং ওয়াল হ'ব এই যিখন ওয়াল হ'ব সিলিন্ডাৰটোৰ কেনেকুৱা হ'ব ইনসুলেটিং তাৰ মানে ইয়াৰ মাজেদি হিট কি হ'ব নোৱাৰে পাৰ হৈ যাব নোৱাৰে ইনসুলেটিং ওয়াল আৰু ইয়াৰ যেটো এই বেসটো হ'ব এই তলিখন এই বেসটো কেনেকুৱা হ'ব 100% কন্ডাক্টিং হ'ব ইয়াৰ মাজেদি হিট ফ্লো হ'ব পাৰিব কন্ডাক্টিং হ'ব আৰু ইয়াত যেটো বস্তু থাকিব ইয়াত আমি পিষ্টন এটা দেখাও এই পিষ্টনটো এই যেটো পিষ্টন হয় এই পিষ্টনটো তোমালোকে আগতেও শুনি আহিছা এই যেটো পিষ্টন হ'ব এই পিষ্টনটো কেনেকুৱা হ'ব ফ্ৰিকশনলেস হ'ব কেনেকুৱা হ'ব ফ্ৰিকশনলেস এটা কথাবিলাক ইয়াতে আহি যায় যে আমি যে ইয়াক আইডিয়াল মানে এটা ইঞ্জিন বুলি কৈছো এটো যে স্যার পসিবল নহয় বুলি কৈছে কিয় নহয় বুলি কৈছে কিহৰ বাবে নহয় because ইয়াৰ আমি কনস্ট্ৰাকশনটোত যদি যাও এই ইঞ্জিনটোত থকা পাৰ্টস বিলাক যদি আমি চাও তাত তুমি দেখিবা যে পিষ্টনটো ফ্ৰিকশনলেস সো তুমি অয়েল ইউজ কৰি বা কিবা লুব্ৰিকেন্ট ইউজ কৰি তুমি কি কৰিব পাৰিবা ফ্ৰিকশনটো কমাব পাৰিবা ঘৰখনটো তুমি জিৰো কিটাও কৰি দিব নোৱাৰা কিন্তু তুমি থিওৰিটিক্যালি তুমি ধৰি লব পাৰা যে আমি ফ্ৰিকশন নাই বুলি ধৰি লৈছো বুজি পাইছা ইয়াত তুমি বেসটো 100% কন্ডাক্টিং বুলি কিটাও কব নোৱাৰা তুমি অলপমান হলো তাত ইম্পিউৰিটি থাকিব 100% কন্ডাক্টিং মানে হেতু এটা আইডিয়াল কেস ইভেন ইয়াৰ মাজত আমি যেটো কি লৈ লম আমি যেটো ওয়ার্কিং সাবস্টেন্স লম যেটো সাবস্টেন্সক আমি কম্প্রেস আৰু এক্সপান্ড কৰিম গমে পালা সাগে হেতু কি হ'ব হেতু এটা আইডিয়াল গ্যাস হ'ব গতিকে আইডিয়াল গ্যাসটো এটা থিওৰিটিক্যাল কনসেপ্ট হয়
সো আলটিমেটলি গোটেই বস্তুটোৱে প্ৰেক্টিক্যালি পসিবল নহয় তাৰ মানে আমি খালি ইমাজিন কৰি লব পাৰো সো এটা সিলিন্ডাৰ আছে সিলিন্ডাৰ পিষ্টনটো ফ্ৰিকশনলেস ওয়াল কেখন ইনসুলেটিং 100% ইনসুলেটিং অকনো হিট বাহিৰলৈ যাবলৈ নিদিয়ে আৰু তলিৰ যেটো বেসটো হেতু হৈছে 100% কন্ডাক্টিং এই 100% কন্ডাক্ট কৰিব পাৰে হেনেকুৱা এটা সিলিন্ডাৰ থাকিব সিলিন্ডাৰটোত কি থাকিব ওয়াৰ্কিং সাবস্টেন্স হিচাপে আইডিয়াল গ্যাস থাকিব কি থাকিব ওয়াৰ্কিং সাবস্টেন্স হিচাপে আইডিয়াল গ্যাস থাকিব আৰু কি থাকিব আৰু দুটা হৰু সাধাৰণ বস্তু থাকিব এটা থাকিব সোর্স সোর্সটোৰ যেটো টেম্পাৰেচাৰ হ'ব হেতু হ'ব T1 এটা থাকিব সিঙ্ক সিঙ্কটোৰ যেটো টেম্পাৰেচাৰ হ'ব হেতু হ'ব T2 আৰু এটা থাকিব স্ট্যান্ড কেনেকুৱা স্ট্যান্ড এডাল ইনসুলেটিং স্ট্যান্ড স্যার এটো কি বস্তু একো নাই তুমি এবাৰ কি কৰিবা আইডিয়াল গ্যাসটো সোর্সটোৰ ওপৰত থবা আইডিয়াল গ্যাসটো সিঙ্কটোৰ ওপৰত থবা আৰু এবাৰ আইডিয়াল গ্যাসটো তুমি ইনসুলেটিং স্ট্যান্ড এডালৰ ওপৰত থৈ দিবা এনেকুৱা এডাল স্ট্যান্ড জিডাল স্ট্যান্ডত থৈ দিয়াৰ মাত্ৰ এই স্ট্যান্ডালে কোনো হিট তাক নিদিয়েও হিট স্ট্যান্ডাললৈ আহিবও নোৱাৰে বিকজ ইনসুলেটিং সোৱা এই তলৰ সাইডটো ইনসুলেটিং হয় নে নহয় সৰি তলৰ সাইডটো কন্ডাক্টিং হয় নে নহয় এই ফালৰ পৰা হিট স্যাৰ যাব নোৱাৰে এই ফালৰ পৰা হিট স্যাৰ যাব নোৱাৰে এই ফালৰ পৰা হিট স্যাৰ যাব পাৰে because এটো কন্ডাক্টিং হয় কিন্তু তুমি যদি ইয়াক তুলিয়ানি যদি এই ইনসুলেটিং স্ট্যান্ডালৰ ওপৰত থৈ দিয়া তেতিয়া হলে এই সাইডটো তুমি বন্ধ কৰি পেলালা ক্লোজ কৰি পেলালা সো সেই কেছটোত গোটেই সিস্টেমটো কেনকা হৈ যাব ইনসুলেটেড হৈ যাব আইসোলেটেড হৈ যাব তলিখনে দি হিট যাব পৰা হৈ আছিল ইনসুলেটিং স্ট্যান্ডালত যেতিয়া আমি থৈ দিম হেফালেদিও তালে হিট যাব নোৱাৰা হৈ যাব স্যাৰ এইবিলাক কোড কেনেকে ইউজ হ'ব চাৰিটা স্টেপত ইউজ হ'ব হেগিটা আমি ওয়ান বাই ওয়ান এটা ডিসকাস কৰিম বাট আমি প্ৰথমতে এটা বস্তু আমি ইনসুলেটিংৰ অৰ্থ হল যাৰ মাজেদি হিট পাৰ হৈ যাব নোৱাৰে কো পৰিবাহিতাৰ মানে বুজি পাইছা এতিয়া আমি সিলিন্ডাৰটোৰ কথা বুজিলো ন সবে তাৰ ওয়াল কেখন ইনসুলেটিং বুজিলো হিট পাৰ হ'ব নোৱাৰে যেটো পিস্টন আছে 100% ফ্ৰিকশনলেস অকনো ফ্ৰিকশন নাই বুজিলো সোর্স এটা থাকিব সিঙ্ক এটা থাকিব সোর্সৰ টেম্পাৰেচাৰ T1 সিঙ্কৰ টেম্পাৰেচাৰ T2 ডেফিনেটলি T1 will be greater than T2 এটো কোল্ড হয় আৰু এটো কেনকা হয় হট হয় সোর্সটো সদায় গৰম হয় আৰু সিঙ্কটো সদায় ঠাণ্ডা হয় আৰু এডাল নরমালি এডাল স্ট্যান্ড হ'ব স্ট্যান্ডালৰ ওপৰত আমি সদায় বস্তু এটা নথও জানো কাপ এটা ললো স্ট্যান্ডালত থলো টেবুল খন ধৰিলো এই স্ট্যান্ডাল তাৰ মানে নরমাল এডাল স্ট্যান্ডালৰ ওপৰত আমি কেনেকে কি থম কেতিয়া থম হেখিনি আমি জানিম এতিয়া আমি এটোহে জানিব লাগে যে ইয়াত আমি ইউজ কৰা বস্তু বিলাক কি কি হ'ব एवरीवन এইখিনিলৈকে ক্লিয়াৰ সুপাৰ ক্লিয়াৰ কি হৈ আছে কৈ দিয়া ইয়াৰ পিছত আমি প্ৰসেস খিনিত যাম আমি স্টেপস খিনিত যাম ওকে সিঙ্ক মানে আমি আগৰ ক্লাছত বুজাইছিলো এটা আমি আকৌ বুজাম বাৰু এই নেক্সট স্লাইড খনতে বুজি পাবা হ'ব অনুপ আগৰ ক্লাছটো কৰিছিলা নে আচ্ছা জুনে আগৰ ক্লাছটো কৰা নাই এই ক্লাছটোৰ আগত কিন্তু হেতু কৰিব লাগিব বিকজ এটো হিট ইঞ্জিনৰ হে এটা পাৰ্ট হয় আৰু আমি এয়া কৰিব লাগিব ক্লাছটো সো আমি কনস্ট্ৰাকচনলৈ আহো কনস্ট্ৰাকচন বুলি কোতে মই যিকিটা বস্তু দেখাইছিলো সেই বস্তুকিটা তোমালোকক ইয়াত অকনমান ভালকে ফিল কৰিব পৰাকে দেখাই দিও সো সিঙ্ক কি জুনে বুজি পোৱা নাই ইয়াত আকৌ অকনমান বুজি পাই যাবা বাৰু সো সিলিন্ডাৰটো এটো এই সিলিন্ডাৰটোৰ ভিতৰত যেটো বস্তু আছে হেতুৱে হৈছে আইডিয়াল গ্যাস এই বস্তুটো হৈছে কি আইডিয়াল গ্যাস ওকে আৰু এইটো হৈছে আমাৰ পিস্টন কৈ আছো যে এটোৱে হৈছে পিস্টনটো এইটো হৈছে সিলিন্ডাৰটোৰ তলিখন এফালে এখিনি হৈছে ওয়াল তাৰ পিছত তুমি ইনসুলেটিং স্ট্যান্ড বুলি যে কৈছা এইবিলাকে হৈছে স্ট্যান্ড এইবিলাক এই অংশটো স্ট্যান্ড হয় এটো স্ট্যান্ড হয় এটো স্ট্যান্ড হয় এইবিলাক হৈছে স্ট্যান্ড তাৰ মানে এই অংশটোত একোই নাই না গৰম আছে না ঠাণ্ডা আছে জাস্ট স্ট্যান্ডৰ নিচিনা জাস্ট টেবুল এখনৰ নিচিনা আৰু থব পাৰা এইটো কি দেখিছা ইয়াত তুমি কি দেখিছা জুয়েকুৰা দেখিছা তাৰ মানে এটো দেখাত গৰম নিচিনা লাগিছে এইটো হৈছে সোর্সটো এনেকুৱা এটা বস্তু জোৰ পৰা সদায় কি লয় জোৰ পৰা এটা সাবস্টেন্সে সদায় হিটটো লয় এটো নহয় এটো সোর্সটো সদায় কি বস্তু জোৰ পৰা এটা বস্তুৱে সদায় হিটটো লয় হেতু হৈছে সোর্স ওকে ক্লিয়াৰ হ'ব এতিয়া চোৱা সোর্স কি হয় স্যার জোৰ পৰা হিট লয় সিঙ্ক কি হয় স্যার সিঙ্ক হয় এটো যি ঠাণ্ডা হৈ থাকে জলে হিটটো সিস্টেমটো এৰি দিয়ে সিঙ্কলে কি কৰিবা হিটটো এৰি দিয়া হয় সোর্সটোৰ পৰা হিটটো লয় আৰু সিঙ্কটো হিটটো এৰি দিয়ে বুজি পাইছা হে এৰি দিয়া বস্তুটো হ'ব সিঙ্ক এতিয়া আমি ইয়াত যিকিটা বস্তু দেখাইছো হেকিটা ইয়াত দেখাইছো চোৱা সিলিন্ডাৰ মানে এইটো এটা সিলিন্ডাৰ থাকিব
সোর্স হিসাবে এটো এটা হট অবজেক্ট এটা হ'ব সিঙ্ক বুলি কলে এটো কোল্ড এটা অবজেক্ট আইস কিউব কিছুমান দেখাইছো ইয়াতে সোর্সটো এনেকুৱা এটা বস্তু হ'ব যে হিট দি থাকিলেও শেষ হৈ নাযায় আজি বছৰ বছৰ ধৰি পৃথিৱীলে বুলি বাদ দিয়া গোটেই হিটটো আমি কোৰ পৰা পাই আছো সানটোৰ পৰা পাই আছো বাট সানটোৰ জানো কেতিয়াবা টেম্পাৰেচাৰ কমি গৈছে নাই যোৱা সোর্সটো তেনেকুৱা বস্তু হয় যে হিট যিমানেই নিদিয়ক লাগে কিন্তু তাৰ ওচৰত কেতিয়াও কমি নাযায় সিঙ্কটো এনেকুৱা বস্তু সোর্সটো তেনেকুৱা বস্তু যে হিট দি থাকিলেও কমি নাযায় সিঙ্কটো আকৌ এনেকুৱা এটা বস্তু যিমান লৈ থাকিলেও হি গৰম নহয় ই যদি ঠাণ্ডা হৈ আছে ঠাণ্ডা হৈ থাকিব যিমান হিট তাক তুমি দি থাকা তাৰ ইমানেই লব পৰা ক্যাপাসিটি আছে যে হি লৈ থাকিব হি কেতিয়াও গৰম হৈ নাযায় কথাটো বুজি পাইছানে হেতু হ'ব সিঙ্কৰ কনসেপ্ট হল সহজে হি গৰম হৈ নাযায় and a working substance হিচাপে ইয়াৰ ভিতৰত যিখিনি আইডিয়াল গ্যাস আছে হেখিনি হ'ব working substance এখিনি হ'ব ইয়াত working substance আৰু insulating stand মানে এই পোরশনটো যত আমি তাক stand কৰিম হেতু insulating stand তা কাহিনীটো কি চলিব চাবা যে কাৰ্নট সাইকেলটো কেনেকুৱা হয় the working substance is carried through a reversible cycle of the following 4 steps প্ৰথমতে কৈছিলো যে কাৰ্নট ইঞ্জিনটোৱে এটা হিট ইঞ্জিনে হয় বাট reversible heat engine জোৰ পৰা হি যায় ঘূৰি আহি সেম স্টেট পায় যিমান প্ৰেসাৰ যিমান ভলিউম যিমান টেম্পাৰেচাৰ হি ইনিশিয়ালি থাকে হিমানেই প্ৰেসাৰ হিমানেই ভলিউম হিমানেই টেম্পাৰেচাৰ হি কি কৰিব ফাইনালি আহি পাব লাগিব এটো হৈছে ৰিভাৰ্সিবল প্ৰসেস আমি ৰিভাৰ্সিবল প্ৰসেস বুলি কোতে লাষ্ট ক্লাছত পঢ়িছিলো সাইক্লিক প্ৰসেস এটা সাইক্লিক প্ৰসেস জুনে পঢ়া নাই হিউ আগৰ ক্লাছটো চাব লাগিব সাইক্লিক প্ৰসেসটো এনেকুৱা প্ৰসেস আছিল যত জোৰ পৰা যাও আমি তাত ঘূৰি আহি পাও এই চাৰিটা বস্তু আমি ফলো কৰি কি চাৰিটা স্টেপ আছিল আইজোথাৰ্মেল এক্সপানশন এডিয়াবেটিক এক্সপানশন আইজোথাৰ্মেল কম্প্ৰেশন এন্ড এডিয়াবেটিক কম্প্ৰেশন আমি ধুনিয়াকে বুজাইছিলো যে তাত দুবাৰ এক্সপান্ড হ'ব আৰু দুবাৰ কম্প্ৰেস হ'ব দুবাৰ কি হ'ব এক্সপান্ড হ'ব আৰু দুবাৰ কি হ'ব কম্প্ৰেস হ'ব ফাইনালি বস্তুটো আহি আগৰ অৱস্থা পাব গট ইট এতিয়া আমি তাতে আইজোথাৰ্মেল ওয়াৰ্ডটো লগাই দিলে আমি কি বুজি পাম আমাক যেতিয়া কোৱা হ'ব আইজোথাৰ্মেল আমি কি বুজি পাম আমি বুজি পাম যে টেম্পাৰেচাৰ চেঞ্জ তাত নহয় ডেল্টা টি 0 হ'ব যেতিয়া আমি এডিয়াবেটিক বুলি কম আমি কি বুজি পাম যে তাত কোনো ধৰণৰ হিট এক্সচেঞ্জ নহয় ডেল্টা কিউ 0 হ'ব আমি ফার্স্ট ল অফ থার্মোডাইনামিক্স আমি যদি লিখো ইয়াৰ ক্ষেত্ৰত তেতিয়াহলে আমি কি বুলি লিখিম যে স্যার ডেল্টা কিউ দি দিয়ক দি প্লান ইখি অলপ নিজলে হাসিব অলপ ওয়ার্ক ডান বাই দা সিস্টেম হ'ব যদি টেম্পারেচাৰৰ চেঞ্জেই নহয় ইন্টারনাল এনার্জিও চেঞ্জ নহয় গতিকে এটো 0 হ'ব সো গুটেই হিটখিনি কোলে কি হিচাপে ইউজ হ'ব ওয়ার্ক ডান বাই দা সিস্টেম হিটখিনি লৈ সিস্টেমটো কাম কৰিব টেম্পারেচাৰ চেঞ্জ নকৰাকে হেতু হ'ব আইজোথাৰ্মেলৰ ক্ষেত্ৰত expansion হক বা compression হক তাত টেম্পারেচাৰ চেঞ্জ নহয় ইন কেস অফ এডিয়াবেটিকৰ ক্ষেত্ৰত তুমি ইয়াৰ ক্ষেত্ৰত তুমি যদি ডেল্টা কিউ ইজ ইকুৱেলস টু ডেল্টা ইউ প্লাস ডেল্টা ডব্লিউ তুমি যদি লিখি লোৱা ফার্স্ট লটো তুমি দেখিবা যে হিট এক্সচেঞ্জাৰ ইয়াতে 0 হয় গতিকে তুমি ইয়াৰ ক্ষেত্ৰত কি বুলি কবা তুমি কবা যে স্যার যেটো মানে ডেল্টা ইউ হ'ব হেতু কাৰ হতে ইকুৱেল হ'ব minus delta w delta u is equals to minus delta w কেলে হল কেন সিস্টেম তোক আমি কোনো হিটে নিদু বাহিৰৰ পৰা তোমাক মই খাবলে দিয়াই নাই সো খাবলে নিদিলে তুমি কি কৰিবা তুমি যিখিনি কালিলৈকে খাই থৈছিলা হেখিনি এনাৰ্জি খৰচ কৰিব লাগিব তোমাৰ ওচৰত জমা থকা খাদ্যখিনিৰ এনাৰ্জি তোমাৰ ওচৰত জমা থকা টকাখিনিৰে তুমি খৰচ কৰিব লাগিব যদি মই আৰু পইচা তোমাক আজি বাবে নিদু সাপোজ তোমাক মই ডেইলি এটা হাত খৰচ দিও মই বাৰু নিদু তোমাৰ পেৰেন্টসে দিয়ে সো আজিৰ দিনটো যদি তোমাক নিদিলে কালিলৈকে যি জমা আছিল হেই খৰচ কৰিব লাগিব তুমি হাসি থৈছো বুলি ভাবিছিলা এনেকুৱা হয় নাই যে তোমাক ডেটা দিলে 100 টকা দা আৰু তুমি খৰচ কৰিলা 50 টকা দা আৰু তোমাৰ হাতত থাকিলে 50 rupees পিছদিনানি যেতিয়া ডেটা কলে কালি যে তোক মই 100 টকা দিছিলো 50 টকাটো আছিল নহয় দে মোক ঘূৰাই দে তেতিয়া তুমি কি বুলি কবা এটো মুহে পইচা কিন্তু দিছিলে আকৌ ডেটা এটো সবৰে হয় আমাৰ দিনতো হৈছিল হা আমাকে পইচা দিয়ে
কিন্তু আমি যদি কিবা কৰি কামটোত যদি বসালো হেতু মোৰ পইচা হৈ যায় আৰু হেতু ডেটাৰ পইচা হৈ নাথাকে আৰু হেতু মাৰ পইচা হৈ নাথাকে আৰু বুজি পাইছা গতিকে 100 টকা দিছিলে 50 টকা খৰচ কৰিলা আৰু তুমি কলা যে 50 টকাটা মই হাসি থৈ দিছো ডেটা কলা হেতু মোৰহে পইচা তেতিয়া কলে যে ডেটাই কলে যে যা আজিটোক মই পইচা নিদু জোৰ পৰা যি কৰ খৰচ কৰ কৰ যা তেতিয়া তুমি কি কৰিবা সেই মোৰহে পইচা বুলি যেটো ৰাখি থৈছিলা হেতুৱে খৰচ কৰিব লাগিব সো বাহিৰৰ পৰা যদি আমি কোনো হিতে সাপ্লাই নকৰো তুমি কি কৰিব লাগিব তোমাৰ নিজৰ হাসতীয়া টকাখিনিয়ে খৰচ কৰি তুমি কাৰ্য কৰিব লাগিব বুজি পাইছা তোমাৰ যিখিনি ইন্টাৰনেল এনাৰ্জি থাকিব সিস্টেমটো ইন্টাৰনেল এনাৰ্জি খিনি খৰচ কৰিয়ে ওয়াৰ্ক ডান হ'ব হেতু আসলে আমাৰ এডিয়াবেটিক প্ৰসেস বিকজ বাহিৰৰ পৰা আমি হিতে সাপ্লাই কৰা নাই কথাটো বুজি পাইছা নে সো এইখিনি আসলে আমাৰ এই চাৰিটা প্ৰসেস তাক আমি ধুনিয়াকে ইয়াত এক্সপ্লেইন কৰিম এটা চাবা ওয়ান বাই ওয়ান আমি গৈ থাকিম সো প্ৰথম কেছটোত আহি গল yes এনেকুৱাই হয় চোৱা স্টেপ 1 এইটো আসলে সাপোজ ইনিশিয়াল স্টেজ চোৱা এইবিলাক তোমালোকেটো আঁকিব নোৱাৰা তোমালোকে কি আঁকিবা এক্সামত মই হেতু লাষ্টত দেখাম আৰু বুজাই দেখাম মই প্ৰথমতে ইয়াত this is the initial state যেটো স্টেটত সাবস্টেন্সটো কি হৈ আছে এই তোমাৰ এটা নিৰ্দিষ্ট এটা ইয়াৰ কি আছে এটা তোমাৰ দেখিছা ভলিউম আছে নিৰ্দিষ্ট এটা ভলিউম আছে নিৰ্দিষ্ট প্ৰেসাৰ আছে নিৰ্দিষ্ট টেম্পাৰেচাৰ আছে সাপোজ P1 V1 T1 P1, V1 A ওকে বুজিটো পাইছা P1 V1 T1 আছিল তাৰ পিছত তুমি ইয়াক কি কৰিলা প্ৰথম স্টেপটোত কি কৰি দিবা তুমি সোৰ্সটো থৈ দিবা প্ৰথম স্টেপটোত তুমি কি কৰিবা keep it on the source তুমি সোর্সটো ৰাখি দিয়া কি হ'ব আৰে স্যাৰ সোর্সটো থলে হিট পাব এটুনো কি ডাঙৰ কথা যদি আমি সোর্সটো থৈ দিও তেতিয়া হলে কি পাব সিস্টেমটোৱে স্যাৰ হিট পালে কি হ'ব স্যাৰ এক্সপান্ড হ'ব ই হিট পালে কি হ'ব এক্সপান্ড হলে কি হ'ব স্যাৰ ভলিউম বাঢ়ি যাব সাপোজ V2 ভলিউম হৈ গ'ল হয়নে আৰু কি কমি যাব প্ৰেসাৰটো ইয়াৰ ওপৰত থকা প্ৰেসাৰটো কমি যাব বেলেগ এটা প্ৰেসাৰ হৈ গ'ল P2 যদি মই এই গুটেই খেলটো আইজোথাৰ্মেলি কৰো তেতিয়া হলে টেম্পাৰেচাৰ চেঞ্জ নহয় স্যাৰ T1 আছিল যদি T1 এ থাকিব এই খেলটোত মই কি কৰিলো যে মই ইয়াত হিট সাপ্লাই কৰিছো বাট ভেৰি স্লোলি ইয়াত যিখিনি মই টেম্পাৰেচাৰ দিছো টেম্পাৰেচাৰখিনি ইয়াত ধৰিলোৱা তুমি ইয়াৰ পৰা হিট দিছা হা হিট সাপ্লাই কৰিছা সাপ্লাই কৰা হিটখিনি লৈ হি গুটেইখিনি কি কৰি দিলে কাৰ্য কৰি দিলে এক্সপান্ড হৈ গলি তাত কোনো ধৰণৰ ইন্টাৰনেল এনাৰ্জি চেঞ্জ হোৱা নাই টেম্পাৰেচাৰ মই চেঞ্জ হ'বলৈ নিদু নহয় এইটো কেনেকা কাম কৰিছো গম পাইছান নাই এইটো আমি কৰি আছো আইজোথাৰ্মেল এক্সপানশন ফাৰ্স্ট স্টেপটো আইজোথাৰ্মেলি ইয়াক আমি কি কৰিছো এক্সপান্ড কৰিছো এইটো আছিল ভলিউম A2 হৈ গ'ল V2 তা প্ৰেসাৰ P1 আছিল এটা P2 হৈ গ'ল প্ৰেসাৰটো চেঞ্জ হয় আইজোথাৰ্মেলি টেম্পাৰেচাৰ কিন্তু একেই আছে এটো আমি বুজিলু নে নাই বুজা কৈ দিয়া yes or no ফাৰ্স্ট স্টেপটো সবে বুজিলু নাই কোৱা सबको आई समझ में बोलो फर्स्ट स्टेप तो আমি সবে বুজি পালু নাই কোৱা লাষ্টত মই সব কম্বাইন কৰি তোমালোকক আৰু এটা ডায়াগ্ৰাম দেখাই দিম এটা আমি ওয়ান বাই ওয়ান স্টেপ তো বুজি পাই যাও প্ৰথমতে A2 প্ৰেসাৰ A2 ভলিউম A2 আমাৰ টেম্পাৰেচাৰ আছিল P1 V1 T1 and then we got another temperature pressure and volume V2 P2 T1 টেম্পাৰেচাৰ কিন্তু একে আছে সো তুমি ধৰি লোৱা ইনিশিয়ালি এটো PV গ্ৰাফ সাপোজ সো ইয়াতে প্ৰেসাৰ আছিল P1 PV বুলি কলে ভুল হ'ব ঠিক আছে প্ৰেসাৰ ভলিউম টেম্পাৰেচাৰ গুটে গিটা দেখাম আমি এটা পইণ্ট জাস্ট দেখাইছো P1 V1 T1 আছিল তাৰ পৰা হি কি হল এক্সপান্ড হল তাৰ ভলিউম ইয়াত আছিল এফালে ভলিউম আছে সাপোজ ভলিউম এফালে মই প্ৰেসাৰে দেখালো আৰু টেম্পাৰেচাৰটো আমি ইয়াত দেখুৱা নাই ষ্টিল আমি ইয়াত দেখাই দিছো সো প্ৰেসাৰ P1 আছে এই পইণ্টত প্ৰেসাৰটো কমিছে তললে আহিছে এই পইণ্টটো দেখিছা তোমালোকে আইজোথাৰ্মেল এক্সপানশনত বুজাইছিল V1 ভলিউমটো ইয়াৰ পৰা ইয়ালৈকে গৈছে সো বেলেগ এটা প্ৰেসাৰ হৈছে বেলেগ এটা ভলিউম হৈছে বাট টেম্পাৰেচাৰ T1 এ থাকিব টেম্পাৰেচাৰ চেঞ্জ নহয় কিয় স্যাৰ আইজোথাৰ্মেল এক্সপানশন টেম্পাৰেচাৰ চেঞ্জ নহয় সো হেকাৰণে আমি টেম্পাৰেচাৰ কাৰণে ইয়াত গ্ৰাফ দেখুৱাই নাই টেম্পাৰেচাৰ চেঞ্জ হলেও নেদেখাও গ্ৰাফ নহলেও নেদেখাও আমি PV গ্ৰাফতে এটো দেখাব পাৰো ডান হৈ গল দিস ইজ দ্য ফার্স্ট স্টেপ সেকেন্ড স্টেপ তো আহি যোৱা
সেকেন্ড স্টেপটোত কি কৰিম চাবা এইটোত আমি ইয়াক এডিয়াবেটিক এক্সপানশন কৰিম আইজোথাৰ্মেল এক্সপানশন হল এবাৰ এডিয়াবেটিক এক্সপানশন স্যাৰ ইয়াত আছিলে বস্তুটো ইয়ালে লৈ গলচোন কোলে লৈ গল ষ্টেণ্ডাললে লৈ গল সো সেকেন্ড স্টেপটোত আমি কি কৰিম গম পাইছা সেকেন্ড স্টেপটোত আমি যেটো সিলিন্ডাৰ আছে সিলিন্ডাৰটোক আমি কোড প্লেস কৰি দিম ষ্টেণ্ডালত যেতিয়া ষ্টেণ্ডালত আমি প্লেস কৰি দিম তেতিয়া হলে ই ইয়াৰ পৰা কোবা পাৰ হিট পাব নেকি আৰু নাপায় হিট নাপায় আৰু ষ্টেণ্ডালত প্লেস কৰাৰ পিছত আমি তাক আকৌ কি হ'বলৈ দিম আমি এডিয়াবেটিক্যালি এক্সপান্ড হ'বলৈ দিছো তাৰ মানে কি হৈছে ভলিউম বঢ়াইছো ভলিউমটো বাঢ়িছে বাৰু ঠিকই আগতকে ভলিউম বাঢ়িছে তোমালোকে দেখিছা বাৰু ভলিউম বাঢ়ি গৈ V3 ভলিউম পালেগে V2 পৰা বাট স্যাৰ ইয়াতটো আমি এক্সট্ৰাকে টেম্পাৰেচাৰ দিয়া নাই কি যে কামখিনি কৰিছে এই যে এক্সট্ৰা 50 টকাটো নিজৰ টকাটো হেতলে মল্টিপ্লাই দিয়া ই ইন্টাৰনেল এনাৰ্জি খৰচ কৰি কৰিছে প্ৰেসাৰটো অবভিয়াস কথা ইয়াত চেঞ্জ হৈ যাব বাৰু ইয়াত প্ৰেসাৰটো কমাৰ বাবে হে ওপৰলে গৈছে আৰু প্ৰেসাৰৰ চেঞ্জ হয় এডিয়াবেটিক এক্সপানশনত হেতু জানা বাট স্যাৰ টেম্পাৰেচাৰটো এবাৰ টেম্পাৰেচাৰটো চেঞ্জ হ'ব T2 আগতে টেম্পাৰেচাৰ T1 আছিল আগৰ প্ৰসেসটোত কি হৈ আছিল আমাৰ এনেকুৱা হৈ আছিল যে স্যাৰ এটা নিৰ্দিষ্ট প্ৰেসাৰ আছিল এটা ভলিউম আছিল এটা টেম্পাৰেচাৰ আছিল বাট হি যেতিয়া আইজোথাৰ্মেলি এক্সপান্ড হৈছিল তাৰ প্ৰেসাৰটো হৈ গৈছিল P2 তাৰ ভলিউমটো হৈ গৈছিল V2 কিন্তু টেম্পাৰেচাৰটো স্যাৰ T1 এ হৈ আছিল আচ্ছা এবাৰ নেক্সট স্টেপটোত আমি কি কৈছো এডিয়াবেটিক এক্সপানশন আমি জানো যে এডিয়াবেটিক এক্সপানশনৰ গ্ৰাফটো আমি এনেকে দেখাম ইয়াতকে এটো বেছি খাৰা গামা টাইমস বেছি আছিল স্লোপটো মল্টিপ্লাই দিয়া হা -p/v এটো আছিল কিহৰ বাবে আইজোথাৰ্মেল মাইনাস গামা ইনটু p/v এটো আছিল কিহৰ বাবে এডিয়াবেটিক গতিকে আমি ইয়াৰ ক্ষেত্ৰত কি দেখিম যে ইয়াত স্যাৰ প্ৰেসাৰও চেঞ্জ হ'ব ইয়াত ভলিউমও চেঞ্জ হ'ব আৰু ইয়াত টেম্পাৰেচাৰটো চেঞ্জ হ'ব T2 বিকজ ইয়াত আমি এক্সট্ৰাকে যে হয়তো হিট সাপ্লাই দিয়া নাই তাৰ ভিতৰতে থকা যিখিনি টেম্পাৰেচাৰ আছিল সেই টেম্পাৰেচাৰখিনি ইউজ কৰি হি এক্সপান্ড হ'ব সেই কাৰণে মই এটো ব্লু দেখাই দিছো তাৰ মানে ঠাণ্ডা হৈ থাকিলে বিকজ নিজৰ থকা 50 টকাটো তুমি যেতিয়া খৰচ কৰি দিবা ন তেতিয়া তুমি যিমান আগতে গৰম হৈ আছিল এতিয়া তাতকে অলপ ঠাণ্ডা হৈ যাবা তেতিয়া তুমি ভাবিবা নহব আজিৰ পৰা মই দম দেখালে নহব এতিয়াটো মোৰ টকা পইচাটো গল কাইলে যদি মই পইচা নাপাও মই স্কুল যোৱাই বন্ধ নহব বুজি পাইছা সো তেতিয়া তুমি নিজে নিজে ঠাণ্ডা হৈ দিবা সো সিস্টেমটো নিজৰ যেতিয়া এনাৰ্জি খৰচ কৰিলে ইট উইল কুল ডাউন তাৰ টেম্পাৰেচাৰ ফল হৈ যাব আৰু হি ওয়ার্ক ডান কৰিব তাৰ ভলিউম বাঢ়ি যাব তাৰ প্ৰেসাৰটো চেঞ্জ হৈছে আৰু টেম্পাৰেচাৰটো যেহেতু কমি গৈছে তাৰ মানে চেঞ্জ হৈছে সো T2 টেম্পাৰেচাৰ হি পাই গল So this is said to be another expansion, but etu kenoka expansion, etu hobo adiabatic expansion. Got it or not? Koi dia. Temperature to decrease hobo. Yes, definitely. Temperature to ya decrease hobo. Keno tumi supply kora nai, tumi standal je thoisa, edal to insulating stand hoy. So heat e extra ke kor pra paise, kor pra pua nai. Nijor thoka heat khini khoros kore aru expand hoy gol. Volume to bahi goise, but temperature to ya ki hoy jabo, fall hobo. Beleg eta temperature hobo. Say yes or no? So this is your adiabatic expansion. Ami duta cycle tour ami duta step complete korilu. One is your isothermal expansion, another one is adiabatic expansion. Ar baki ketat ami etia goi asu. Okay, ekil neke buzilu sobe koi dia. मैं थोड़ा पानी पी लेता हूं Okay. ঠিক আছে নেক্সট নেক্সট স্টেপটোত আহি যাব আইজোথাৰ্মেল কম্প্ৰেছন এইটো লেখা স্যাৰ ইয়াত আছিল ইয়া পালেগে তাৰ মানে কি কৰিলো স্টেপ 3 ত আমি কি কৰিলো যেটো সিলিন্ডাৰ আছিল সিলিন্ডাৰ is kept on the sink কত থৈ দিলো সিঙ্ক টোৰ ওপৰত থৈ দিলো সিঙ্ক টোৰ ওপৰত থৈ মই তা কি কৰিম এবাৰ চোৱা কম্প্ৰেছ কৰিম লগালো এফালৰ পৰা প্ৰেসাৰ বেলেগ এটা প্ৰেসাৰ হৈ গল P3 যেতিয়া মই এটা কম্প্ৰেছ কৰিম ডেফিনিট কথা ভাই তাৰ ভলিউম চেঞ্জ হ'ব V3 আগতকে ভলিউম কমিছে নে কমিছে তুমি ভালকে চোৱা তুমি গোটেই স্টেপ গিটা একবাৰ চোৱা এইটো চোৱা
ইয়াত ভলিউম যিমান আছিলে নেক্সট স্টেপটোত চোৱা ভলিউম তাতকে বাঢ়ি গ'ল হয়নে এটো যিমান আছিলে চোৱা বাঢ়ি গ'ল তাতকে ইয়াত কমি গ'ল আৰু তাৰ পিছৰ স্টেপটোত চাবা তাতকে আৰু কমি যাব দেখিছা সো এইটো হল আমাৰ এইটো আছিলে ইয়াৰ পৰা এইটো আমি কি কৰিছো এইটো আছিলে ধৰি লোৱা ইনিশিয়ালি এইটো আছিলে one time expand two time আমি expand কৰিছো ইনিশিয়ালি এইটো আছিলে তাক আমি ইয়াত থলো expand হল এবাৰ expand দুবাৰ expand তাৰ পিছত এবাৰ compress আৰু compress দুবাৰ compress দেখিছা ইয়াতকে ইয়াত আৰু compress হৈছে দেখিছা সো এই চাৰিটা প্ৰসেস আমি পঢ়িবলৈ গৈ আছো এতিয়া আমি গটিকে সিলিন্ডাৰটো আমি কোড থলো বুলি কৈছো সিলিন্ডাৰটো আমি কোড থলো সিংটোৰ ওপৰত থৈ দিলো আৰু আমি ওপৰৰ পৰা তাক কম্প্ৰেস কৰিলো কি কৰিলো আমি কম্প্ৰেস কৰিলো যদি কম্প্ৰেস কৰো ডেফিনিট কথা তাৰ ভলিউমটো চেঞ্জ হ'ব তাৰ প্ৰেসাৰটো চেঞ্জ হ'ব স্যাৰ কেনেকে কম্প্ৰেস কৰিছে আইজোথাৰ্মেলি কেনেকে কম্প্ৰেস কৰিছে আইজোথাৰ্মেলি ওকে তেতিয়া হলে তাৰ টেম্পাৰেচাৰ চেঞ্জ নহয় কিমান আছিল ইয়াৰ আগৰ স্টেপটো টেম্পাৰেচাৰ T2 অ T2 এ থাকিব টেম্পাৰেচাৰ চেঞ্জ নহয় কেনেকে চেঞ্জ নহলে স্যাৰ আপুনিটো ইয়া কম্প্ৰেস কৰিছে গ্যাস খিনেটো থার্মাল এনার্জি পাবো হিট বাঢ়ি যাব আরে বাঢ়ি যোৱা হিট খিনি এই সিংটোলে পঠাই দিব যিমানটো টেম্পারেচার ইয়াত বাঢ়ি যাব লাগিছিল বাঢ়ি যাবলগিয়া টেম্পারেচাৰটো এইটো কি আছিল মনত পেলাই দিয়া 100% কন্ডাক্টিং এই বেসটো ইয়াক আমি ইনসুলেটিং স্ট্যান্ডালৰ ওপৰত থলেহে বন্ধ হৈ যায় এটাটো সোর্স সিংটোৰ ওপৰতে থৈছো সো কম্প্ৰেস কৰিছো টেম্পারেচার বাঢ়ি গৈছে বাঢ়ি যোৱা টেম্পারেচার খিনি ইয়ালে পঠাই দিছে কালে পঠাই দিছে সিংটোলে পঠাই দিছে আৰু তাৰ টেম্পারেচাৰটো একে ৰাখিছে এতিয়ালৈকে আমি পাই থকা তিনিটা স্টেপ কি আছিল যে স্যাৰ ইয়াত আছিল P1 V1 T1 টেম্পারেচার কম্প্রেস এক্সপান্ড কৰিছিলো ভলিউম এফালৰ পৰা এফালে গৈছে মানে বাঢ়িছে দেখিছা তাৰ পিছত আমি পাইছিলো নতুন এটা প্ৰেসাৰ এবিলাক নাম দি দিউ বুইছা এটো নাম দি দিউ A এটো নাম দি দিউ B সো P2 V2 বাট টেম্পারেচার একে আছিল কি আছিল এটো আইজোথার্মাল কি আছিল এটো লাষ্টত লিখি দিম আইজোথার্মাল এক্সপানশন তাৰ পিছত আকৌ এবাৰ এক্সপান্ড হ'বলৈ দিছিলো এডিয়াবেটিক্যালি বেলেগ এটা প্ৰেসাৰ সি পইণ্টটো পাইছিলে বেলেগ এটা প্ৰেসাৰ বেলেগ এটা ভলিউম বেলেগ এটা টেম্পারেচাৰ এবাৰ কিন্তু T3 লিখি দিবা T2 টো লিখিবলৈ এতিয়াও আছে গতিকে T2 লিখিলো তাৰ পিছত আকৌ আমি কম্প্ৰেস কৰিছো সো ভলিউমটো আগতকে কমাই দিছো আমি সো যদি কমাই দিও আমি এটো সাইক্লিক প্ৰসেসটো হৈ গৈ আছে দেখিছা না নাই আমি বেলেগ এটা প্ৰেসাৰ পাম কোড স্যাৰ এটো পইণ্টৰ নাম দি দিওক আপুনি D ওকে সো প্ৰেসাৰ তো বেলেগ হ'ব P4 ভলিউম তো বেলেগ হ'ব V4 টেম্পারেচাৰ তো স্যাৰ একে থাকিব আইজোথার্মাল T2 দি দিও ঠিক আছে ইন দিস কেস তুমি দেখিছা যে কম্প্ৰেস কৰিলো এবাৰ তাৰ বেলেগ এটা ভলিউম বেলেগ এটা প্ৰেসাৰ বাট টেম্পারেচাৰ আগৰ স্টেপটোৰ হৈতে একে থাকে বিকজ আইজোথার্মাল কম্প্ৰেছন এইখিনিলৈকে সবৰে CSC হৈ আছে নে নাই কৈ দিয়া লাষ্ট স্টেপটোলে আমি যাম সোৱা দুবাৰ এক্সপান্ড হৈ গৈছে এবাৰ কম্প্ৰেস হৈ গৈছে ওয়ান মোর কম্প্ৰেছন and then you will get the initial state তেতিয়া তুমি আগতে যিমানটো তাৰ ভলিউম আছিল যিমান প্ৰেসাৰ আছিল যিমান টেম্পারেচাৰ আছিল হেতু তুমি পাই যাবা বুজি পাইছা এটা এনিমেশন আমি লাষ্টত চাই দিম একদম 100% ক্লিয়াৰ হৈ যাব বঢ়িয়া the last step এটো আহি গল এডিয়াবেটিক কম্প্ৰেছন এটো আহি যাব এডিয়াবেটিক কম্প্ৰেছন কম্প্ৰেস কৰিম সো তুমি দেখিবা যে আগতে তাৰ যিমানটো ভলিউম আছিল এবাৰ আমি তাতকে ভলিউমটো দেখিবা কি হৈ গৈছে কমি গৈছে সো আমি কেনেকে কম্প্ৰেস কৰিম চাই থাকা সো এডিয়াবেটিক কম্প্ৰেছন ইয়াত আমি কম্প্ৰেস কৰিম এডিয়াবেটিক্যালি কৰিম তাৰ মানে সোৱা যেটো সিলিন্ডাৰ আছে সিলিন্ডাৰটোক আমি পুনৰ কোড থৈ দিম স্ট্যান্ডালত থৈ দিম আচ্ছা এবাৰটো স্যাৰ কেছটো এনেকুৱা হৈ গল যে হি কোনো ধৰণৰ হিট এক্সচেঞ্জ কৰিব নোৱাৰিব বিকজ তাৰ যিকিখন ওয়াল আছিল ওয়াল কেখনো ইনসুলেটিং আছিল তাৰ যেটো বেস আছিল সেই বেসটো কন্ডাক্টিং আছিল বাট আপুনিটো স্ট্যান্ডালৰ ওপৰত থৈ দিলে তেতিয়ালে এফালৰ পৰা বন্ধই হৈ থাকিলে ৰাস্তাটো গতিকে ই 100% এবাৰ এনেকটা সিস্টেম বনি গল যেটোলে হিট না যাব পাৰিব যেটোৱে হিট না এৰি দিব পাৰিব আৰু আমি কৰি আছো কি তাক কম্প্ৰেস তুমি ওপৰৰ পৰা তাক কি লগাইছা প্ৰেসাৰ এটা বেলেগ এটা প্ৰেসাৰ লগাই দিছা হেতু ঘুৰি গৈ আকৌ এই আগৰ প্ৰেসাৰটো হবগে P1 আৰু হি কেনকা ভলিউম পাইছে ইনিশিয়ালি যিমান ভলিউম আছিল কিমান হলনে আৰু বেলেগ এটা টেম্পারেচাৰ হৈ গৈছে T2 আছিল নহয় ইয়াৰ আগৰ স্টেপটোত এতিয়া ঘুৰি গৈ T1 হৈ যাবগে বিকজ তুমি ইয়াত কম্প্ৰেস যেতিয়া কৰিবা
তাৰ টেম্পাৰেচাৰটো এবাৰ কি হ'ব ইনক্ৰিজ হ'ব কেলে কিয়নো তুমি কম্প্ৰেছ কৰি ইয়াৰ টেম্পাৰেচাৰ বঢ়াইছা উলাই যাবলেটো চান্স পোৱা নাই আগতে সিংটোলে উলিয়াই দিছিলে এবাৰ টেম্পাৰেচাৰ খিনি ভিতৰতে থাকি গল বাঢ়ি যাব টেম্পাৰেচাৰ বেলেগ এটা টেম্পাৰেচাৰ হৈ যাব হেতু হ'ব T1 গ্ৰাফটোত দেখাও তেতিয়া ভালকে বুজি পাবা চোৱা so this was your PV graph তাত এই পইণ্টটো আছিলে P1 a point no P1 V1 T1 টেম্পাৰেচাৰ ইয়ালে গল a পইণ্টটো আছিলে B P2 V2 টেম্পাৰেচাৰ একে আছিলে T1 তাৰ পিছত আছিলে A2 আৰু এবাৰ এক্সপান্ড হৈছিলে এডিয়াবেটিক্যালি এক্সপান্ড হৈছে C পইণ্ট P3 V3 T2 টেম্পাৰেচাৰটো চেঞ্জ হৈ গৈছিলে তাৰ পিছত এই নেক্সট স্টেপটোত আমি আকৌ এবাৰ কম্প্ৰেছ কৰিছিলো আইজোথাৰ্মেলি গতিকে D পইণ্টত প্ৰেসাৰ P4 ভলিউম V4 টেম্পাৰেচাৰটো আমাৰ একে আছিল T2 এন্ড লাষ্ট স্টেপটোত ই ঘুৰি গৈ এই পজিশনটো পালে আৰু ইয়াত তাৰ টেম্পাৰেচাৰ প্ৰেসাৰ ভলিউম আকৌ আগৰ সমান হৈ গল সো দিস ওয়াজ দা 4 স্টেপস যিকিটা আমি ফলো কৰিব লাগিব ইন কেস অফ কাৰ্নট ইঞ্জিন যেতিয়া মই কৈছিলো যে আইজোথাৰ্মেল এডিয়াবেটিক এই গুটে প্ৰসেস বিলাকৰ কথা এইবিলাক কি প্ৰসেস আছিল এইবিলাক তো থিওৰিটিক্যাল প্ৰসেস আছিল এই প্ৰসেস বিলাক 100% পসিবল হয় নে যদিও মই কৈছো টেম্পাৰেচাৰ ডেল্টা টি টু 0 হ'ব লাগিব 100% হ'বনে নহয় অলপ হলো টেম্পাৰেচাৰটা চেঞ্জ আহিব এনেকুৱা হ'ব নোৱাৰি যে সিস্টেমটো যিমান টেম্পাৰেচাৰ দিছো গুটে টেম্পাৰেচাৰ খিনি কি বেলেগলে পঠাই দিছে এনেকুৱা সিস্টেম হ'ব নোৱাৰি যে ই অলপো হিট বাহিৰলে এৰি দিয়া নাই বা বাহিৰৰ পৰা লোৱা নাই ডেল্টা কিউ টু 100% 0 হৈছে হ'ব নোৱাৰে সো এই প্ৰসেস কেইটা যিগিটাৰ মাজেদি আমি যাব লাগিব সেই প্ৰসেস কেইটা যেহেতু 100% পসিবল নহয় সেইভাবে কাৰ্নট ইঞ্জিনটো আমি থিওৰিটিক্যালি পোৱা পসিবল নহয় কিন্তু ভৱিষ্যতে যদি তুমি এই প্ৰসেস কেইটা 100% একদম পিওৰলি যদি তুমি কৰি দেখাব পাৰা তেতিয়াহলে ইয়েস তুমি এনেকটা ইঞ্জিন পাব পাৰিবা যেটো ইঞ্জিনে তোমাক 100% এফিচিয়েন্সি দিব যদি তুমি এই কেইটা স্টেপ ফলো কৰি যোৱা তেতিয়া বুজি পালানে বস্তুটো temperature increases hoise that's acceptable but it increases T1 only নহয় temperature increase hoise aru enekwaকে increase kora hoise je ghuri goi hi ako he agor temperature pe paয় because ইয়ালকে T2 asile T2 tke T1 to বেছি হয় এই step tutke এই step tut temperature to বেছি হয় আমি গুটে বস্তু খিনি বুজি পালো নাই yes or no এটা এনিমেশন চাম এতিয়া কোৱা এটা এনিমেশন চাম এতিয়া কোৱা ঠিক আছে এখিনি মই অকমান কাটিছো এটা ভিডিও তোমালোকক দেখাই প্ৰথমতে আমি দেখাইছো এই গ্ৰাফটো আমি দেখাম ইয়াতে এইটো আছিল আমাৰ সিস্টেমটো দেখিছা এইটো আছিল আমাৰ সিলিন্ডাৰটো এইটো আছিল আমাৰ সিস্টেমটো ওকে চাই থাকা সোর্স আৰু সিঙ্কৰ ওপৰত ডিপেন্ড কৰে বুলি কথা নাই একো ডিপেন্ড নকৰে সোর্স আৰু সিঙ্কৰ ওপৰত সোর্সটো এনেকুৱা হয় যে যিমান হিট দিলেও তাৰ হিট লস নহয় সিংটো এনেকুৱা হয় যে যিমান হিট ললেও তাৰ হিটটো বাঢ়ি না যায় সোর্স সিংটোৰ ওপৰত কোনো ডিপেন্ড নকৰে ধৰি লোৱা তুমি যদি একুৰা জুইত যদি তুমি ভাত বনোৱা হা একদম খুব একুৰা টান জুই তুমি ধৰি লৈছা আৰু একুৰা তুমি এনেকুৱা জুই ধৰি লৈছা জিকুৰা জুই ধৰি লোৱা তোমাৰ অকমান মানে আমি কওঁ ন বৰ টানকে জ্বলিছে জুইকুৰা কিন্তু জুইকুৰা তাপটো বৰ কম সময় বেছি লাগিব পাৰে বাট 100% 100 ডিগ্ৰী সেলসিয়াসতে ওয়াটাৰ বয়েল হ'ব একুৰা জুইত যদি 100% মানে 100 ডিগ্ৰী সেলসিয়াস একুৰাত আকৌ 200 ডিগ্ৰী সেলসিয়াসত ওয়াটাৰ বয়েল হ'ব জানো নহয় টাইমটো বেলেগ লব পাৰে বাট একে হ'ব সো হেতু বস্তুৰ ওপৰত আমাৰ ইয়াত কথা নাই সো আমি খালি মাজতে সোর্সিংটো চেঞ্জ কৰি দিয়া নাই যেনেকৈ আছে তেনেকৈ ৰাখিছো এইটো আছিল আমাৰ সিলিন্ডাৰটো আমি এটো সোর্স এটো সিং তোমালকে গম পাইছা সাবা আমি কি কৰিম আমি থৈ দিলো সোর্সটোৰ ওপৰত ওকে গৈ থাকিবলৈ দিও ভিডিওটো সোর্সটোৰ পৰা হিট লব দিয়া হিট লৈ হি এক্সপান্ড হ'ব চাই থাকা দেই হি হিট লৈ কেনেকৈ এক্সপান্ড হ'ব চাই থাকা হল নে এক্সপান্ড হল এক্সপান্ড হোৱাৰ পিছত আমি তাক আতৰাম এতিয়া আৰু এই এক্সপান্ড হতে হি কেনেকৈ হল আইজোথাৰ্মেল এক্সপান্ড হলে তাত গ্ৰাফটো তোমালকে চাবা এতিয়া আমি কি দেখিম আইজোথাৰ্মেল এক্সপানশন হৈছে টেম্পাৰেচাৰটো একে ৰাখি তাৰ ভলিউম প্ৰেসাৰ চেঞ্জ হৈছে সো সেই গ্ৰাফটো আমি তাৰ কাৰণে পালো ফার্স্ট স্টেপটো বাবে এ পৰা আমি বি লৈকে গ্ৰাফটো
তাৰ পিছত আমি কোড থৈ দিলো ইনসুলেটিং ষ্টেণ্ডালত আকৌ এবাৰ এক্সপান্ড হ'বলৈ দিলো কেনেকৈ এক্সপান্ড হ'বলৈ দিম চাবা এডিয়াবেটিক্যালি আমি এক্সপান্ড হ'বলৈ দিম নেক্সট স্টেপটোত আমি কেনেকৈ দিছো এডিয়াবেটিক্যালি আৰু এক্সপান্ড হৈ গৈছে হিটটো হি লস কৰিব তাৰ টেম্পাৰেচাৰটো তাৰ লস হ'ব সেইকাৰণে ঠাণ্ডা হৈ গৈছে ব্লু কালাৰ দেখাই দিছো হেতু কাৰণে বুজি পাইছা এটো এডিয়াবেটিক এক্সপানশন এই বস্তুটোৰ বাবে আকৌ আমি গ্ৰাফটো কোৰ পৰা কলে দেখাম তাত সেই বি ৰ পৰা আমি সি লৈকে তাত এটা গ্ৰাফ এনেকে ধৰণে দেখাম বুজি পাইছা সো এটো হৈ যাব এডিয়াবেটিক এক্সপানশন দুবাৰ এক্সপান্ড হল এবাৰ আমি তাক কোট থৈ দিম সিংকটোত থৈ দিম আৰু আমি ওপৰৰ পৰা কম্প্ৰেছ কৰি দিম যদি আমি কম্প্ৰেছ কৰো তাৰ ভলিউমটো কমি যাব ইয়াত হিটটো বাঢ়ি যাব লাগিছিল টেম্পাৰেচাৰ বাঢ়ি যাব লাগিছিল বাট টেম্পাৰেচাৰটো ইয়ালে পঠাই দিলে সেইকাৰণে টেম্পাৰেচাৰটো একে থাকি প্লানি হি আকৌ কম্প্ৰেছ হৈছে সো সেইকাৰণে সি পৰা আকৌ উভতি আহিব ডি লৈকে হেতু কেনেকুৱা কম্প্ৰেছন হ'ব আইজোথাৰ্মেল কম্প্ৰেছন টেম্পাৰেচাৰটো বিকজ তাত চেঞ্জ হোৱা নাই দেখিছা না ব্লু আছিলে ব্লুৱে আছে তাৰ মানে যিমানটো টেম্পাৰেচাৰ আছিলে হিমানটোৱে থকা বুজাইছো এবাৰ ইনসুলেটিং ষ্টেণ্ডালত থৈ দিলো আকৌ এবাৰ কম্প্ৰেছ কৰিম দিলু কম্প্ৰেছ কৰি এবাৰ কিন্তু তাত টেম্পাৰেচাৰটো বাঢ়ি গৈছে বিকজ তাত বাঢ়ি যোৱা টেম্পাৰেচাৰ হি পঠাই দিবলৈ চান্স পোৱা নাই গতিকে এইটো কেনেকুৱা কম্প্ৰেছন হ'ব এটো হ'ব এডিয়াবেটিক কম্প্ৰেছন এটো কেনেকুৱা কম্প্ৰেছন হ'ব এটো হ'ব এডিয়াবেটিক কম্প্ৰেছন নো এক্সচেঞ্জ অফ হিট হিটৰ কোনো এক্সচেঞ্জ হোৱা নাই ফ্ৰম ডি টু এ আমি এটা বেক হৈ যাম এটা গ্ৰাফ আমি ড্ৰ কৰি দিলো হিট সো হেতু এডিয়াবেটিক কম্প্ৰেছনৰ বাবে আমি গ্ৰাফ ড্ৰ কৰিম কমপ্লিট আমাৰ সাইকেল পাই গলো সো এটো এটা সাইক্লিক প্ৰসেস এই কাম কেনেকৈ কৰিব চাবা দেখিছানে এক্সপান্ড হৈছে দেখিছা এটো বাদ দিয়া কম্প্ৰেছ হৈছে আকৌ এবাৰ কম্প্ৰেছ হৈছে চকাটো ঘুৰিছে নে সো এটো হৈছে মেকানিক্যাল এনাৰ্জি এই সিস্টেমটোক আমি এই ফ্লুইডটো কি লৈছিলো আইডিয়াল গ্যাস তাক আমি দুবাৰ এক্সপান্ড এন্ড দুবাৰ কম্প্ৰেছ কৰিম সো আমি হেই দুটা প্ৰসেছত আমি সাইকেলটোত দেখিছা আমাৰ চকাটো কমপ্লিট কে ঘুৰি গৈছে সো আমি মেকানিক্যাল এনাৰ্জি পাই আছো সো দিস ইজ দা হোল প্ৰসেস অফ এ হিট ইঞ্জিন এটো হিট ইঞ্জিনৰে প্ৰসেস not only in case of a Carnot engine eto heat engine or process but that efficiency 100% hobo jodi a heat engine to ki engine hoy eta Carnot engine hoy hokole buji palune muk ekbar koi dia hokole buji palune clear super clear ekbar likhi dia অকমান ম্যাথমেটিক্যাল কাম আছে হেকিনে আমি কৰি দেখাই দিম তাৰপিছত হ'ব ওকে ঠিক আছে একদম ফিল আহি গল হোৱাট ইজ কাৰ্নট ইঞ্জিন ছাৰ একদম ভালকে বুজি পাই গলো এতিয়া ওকে ঠিক আছে নেক্সট আমি গৈ থাকো এতিয়া সো ইয়াতে আমি নেট ওয়ার্ক ডান বাই দা গ্যাস পার সাইকেল আমি উলিয়াব লাগিব মই চাৰিটা মই ওয়ার্ক ডান লিখি লম এতিয়া কি লিখি লম চাবা নেট ওয়ার্ক ডান মানে হ'ব w1 plus w2 plus w3 plus w4 সাইকেলটোত চাৰিটা স্টেপ আছিল প্ৰথম স্টেপটোত কি হৈছে nr সো মই এই গ্ৰাফটো দেখাই দিলে বেছি ভালকে ক্লিয়াৰ হ'ব প্ৰেসাৰ ভলিউম ফার্স্ট স্টেপটোত আছিল 8 প্ৰেসাৰ p1 ভলিউম v1 টেম্পারেচার t1 b গৈ পালেগে তাত প্ৰেসাৰ p2 ভলিউম v2 আৰু টেম্পারেচার t1 এ থাকিলে b পৰা c গৈ পালেগে তাত প্ৰেসাৰ p3 ভলিউম v3 টেম্পারেচার t2 হৈ গল ইয়াৰ পৰা হি d পালেহি তাত প্ৰেসাৰ p4 ভলিউম v4 টেম্পারেচার টো একে থাকিলে t2 আৰু ইয়াৰ পৰা গৈ তা পালে হল নাই একো হাৰ্ড নাই ফৰ্মুলা পাহৰিছা কাৰণে হাৰ্ড লাগিছে এই হেবু নকৰিলে হ'ব ডাইৰেক্টলি এটো ফৰ্মুলা পাতি দিলে হ'ল ফৰ্মুলা গিটা আগৰ ক্লাছত আমি কৰাইছিলো নাই যেতিয়া আমি আগৰ ক্লাছত নহয় তাৰ আগৰ ক্লাছত প্ৰসেস কেটা পঢ়োতে ফৰ্মুলা খিনি মনত ৰাখিব লাগিব আকৌ ফৰ্মুলা চাৰ্টটো তোমালকে বনোৱা নাই মই বনাবলৈ কৈ আছো তোমালকক মোৰ কথা শুনা নাই তোমালকে পৰীক্ষাৰ আগত গৈ লাগিব খেলিমেলি ৰবা so w1 is equals to nr w1 to a2 work done w2 to a2 work done w3 to ইয়াৰ পৰা ইয়ালৈকে আৰু w4 to হৈছে d পৰা a লৈকে work done এটো আইজোথাৰ্মেল নহয় জানো সো তাৰ ক্ষেত্ৰত ফৰ্মুলা আছে আকৌ আমাৰ nr টেম্পারেচাৰ আইজোথাৰ্মেলত একেটা টেম্পারেচাৰ থাকে t1 সেই টেম্পারেচাৰটো লিখিবা nrt হল nrt তাৰ পিছত আমাৰ কি আহে log ফাইনাল ভলিউম বাই ইনিশিয়াল ভলিউম ইয়াৰ পৰা ইয়ালৈকে গৈছে ফাইনাল ভলিউম কোনটো এইটো ইনিশিয়াল ভলিউম কোনটো এইটো সো v2 বাই v1 এতিয়া বুজি পাই যাবা সোৱা
গ্ৰাফটো মই আঁকি নিদিয়াৰ কাৰণে বুজি পোৱা নাছিলা মই গম পাইছো এটা বুজি পাই যাবা প্লাস w2 w2 টো কেনেকৈ লিখিবা ইয়াৰ পৰা ইয়ালৈকে যোৱা কি এটো এডিয়াবেটিক এক্সপানশন হয় স্যাৰ এডিয়াবেটিক প্ৰসেছৰ ক্ষেত্ৰত ফৰ্মুলাটো কি আছিল মনতটো পৰিব লাগিব তোমালোকৰ মই বুঢ়া হৈছো পাহৰি গৈছো অলপমান চাই লৈছো কি আছিল nr ওকে yes nr তলত আছিল গামা মাইনাস 1 ওপৰত কি আছিল আমাৰ T1 minus T2 so তুমি যদি ফাইনাল মাইনাস ইনিশিয়াল টেম্পারেচার লিখা T2 minus T1 তেতিয়া মাইনাস আহিব তাত কেলে আহিব because delta Q is equals to delta U plus delta W আছিল চেঞ্জ মানে কি কয় হিট এক্সচেঞ্জ নহয় delta Q 0 এটো আছিল কেছটো সো তাৰ ক্ষেত্ৰত তুমি delta U is equals to minus delta W পোৱা নাছিল জানো সো এই মাইনাসটো আতৰাবলে আমি এটো T1 minus T2 কৰি দিছো কথাটো বুজিলানে তাৰ পিছত আমি কলৈ গুছি গলো সোৱা w3 লে গুছি গলো এটলৈকে হৈ গল w3 সো w3 মানে কোনটো এইটো ইয়াৰ পৰা ইয়ালৈকে কি হয় আইজোথাৰ্মেল প্ৰসেস এ সেম ফৰ্মুলা nr টেম্পারেচাৰ টু t2 একে থাকে সো টেম্পারেচাৰ টু লিখি দিয়া log ফাইনাল ভলিউম মাইনাস ইনিশিয়াল ভলিউম কিমান v4 by v3 কিনো টানো এটো তাৰ পিছত এটলা হা w4 টো ঠাইত আকৌ সেম ফৰ্মুলা আহিব nr এটো তুমি ইনিশিয়াল মাইনাস ফাইনাল টেম্পারেচার লিখা পজিটিভত থাকিবলে ইয়াৰ পৰা ইয়ালৈকে যাওতে w4 হৈছে সো t2 minus t1 আৰু তলত কি থাকিব গামা মাইনাস 1 ডাইৰেক্টলি yes or no বলো জি বলো হৈ গৈছে আৰু 5 মিনিট প্লাস কৰিব লাগে বেলেগ কাম নাই তুমি সোৱা nr t1 minus t2 সোৱা nr gamma minus 1 gamma minus 1 t1 minus t2 t2 minus t1 তুমি এটা কাম কৰিব পাৰা তুমি এই t2 minus t1 টোক তুমি যদি মাইনাস এটা কমন লৈ লোৱা ইয়াত তুমি কি বুলি লিখিবা কোৱা t1 minus t2 বুলি লিখিবা তেতিয়া এইকেইটাও মিলি গল এটাৰ আগত প্লাস আছে এটাৰ আগত মাইনাস আছে ঘেসেক গল এইটা তো থাকিলে কি nr t1 log v2 by v1 আৰু এইটো থাকিলে প্লাস nr t2 log v4 by v3 তাৰ মানে w1 আৰু w3 ওয়ার্ক ডান কিটা ক্যান্সেল সরি w2 আৰু w4 ওয়ার্ক ডান কিটা ক্যান্সেল গুছি গৈছে হয়নে এটো পালো নেট ওয়ার্ক ডান হে উলিয়াব লাগে তোমাৰ বেলেগ অংক নাই ইয়াতে হা নেট ওয়ার্ক ডান টো উলিয়াব লাগে টোটাল টো তাৰ মানে nr কমন লৈ নুলুৱা কিয় nr কমন লোৱা nr কমন ললে ইয়াত কি থাকিব স্যার ইয়াত কি থাকিব ইয়াত থাকিব t1 log v2 by v1 plus t2 log v4 by v3 ঠিকই আছে নে আমাৰ এখিনি লৈকে বাৰু ঠিকই আছে আৰু এটা কাম কৰিব পাৰা ইয়ালৈকে ৰাখি থব পাৰা এখিনি নকৰিলেও হ'ব নেটওয়ার্ক ডান আমি ইয়ালৈকে উলিয়ালো হৈ গল নেটওয়ার্ক ডান উলাই গল আমাৰ হৈ গল এতিয়া আমি এটা বস্তু আৰু উলিয়াব লাগিব সোৱা কাৰ্নট ইঞ্জিনটো মেইন বস্তুটো এটো আছিল ইফিসিয়েন্সিটো যে আমি লিখিছিলো যে q1 minus q2 তাৰ মানে আমি কি বুলি লিখিছিলো ওয়ার্ক ডান ডিভাইডেড বাই সাপ্লাইড হিট আছিল নে পার্সেন্টেজত নিলিখিলে এনেকে লিখিলে হৈ যায় আৰু w মানে হৈছে q1 minus q2 তলত থাকিলে q1 by q1 মানে 1 আৰু q2 by q1 আমি লিখিম q2 by q1 কাৰ্নট ইঞ্জিনত তুমি ইয়াতকে কি বেলেগ পাবা ফৰ্মুলাটোত অকনমান এটা বস্তু বেলেগ পাবা তুমি হিটৰ ফৰ্মত নহয় তুমি টেম্পারেচাৰ ফৰ্মত পাবা 1 minus q2 by q1 নহয় t2 by t1 এই বস্তুটো তুমি এটা প্রুফ কৰিব লাগিব সোৱা সেই বস্তুটো আমি ইয়াত দেখাই দিম হা efficiency of Carnot engine আমি এটা কি উলিয়াই দিম লগতে efficiency of Carnot engine Carnot engineৰ efficiency টো আমাৰ টাৰ্গেট টো কি হয় বুলি কৈছো টাৰ্গেট টো আমাৰ কি হয় বুলি কৈছো আগতে আমাৰ যেটো বস্তু এনেকে আছিলে
যে এটা ইজ ইকুয়ালস টু 1 মাইনাস q2 বাই q1 আমাৰ টাৰ্গেটটো হ'ল যে আমি এটা ইজ ইকুয়ালস টু 1 মাইনাস t2 বাই t1 ৰ ফৰ্মত উলিয়াম সেইটো হ'ব কাৰণত ইঞ্জিনৰ বাবে efficiency ফৰ্মুলাই হৈছে total work done divided by supplied heat okay total work done sir এই মাত্ৰ উলিয়ালো এইটো পাতি দিও নেকি পাতি দিয়া nRT1 log V2 by V1 plus nRT2 log V4 by V3 divided by supplied heat Q1 মনত পেলোৱাও যে W1 to কাৰ হৈতে ইকুৱেল আছিল Q1 ৰ হৈতে লিখিছিলো নে কেনেকে স্যাৰ কেনেকে হল মোক হেতু কক আৰে ফাৰ্স্ট ল অফ থাৰ্মোডাইনামিক্স আছিল এইটো মই কৈছিলো আইজোথাৰ্মেল প্ৰসেছত টেম্পাৰেচাৰ চেঞ্জ নহলে ডেল্টা U 0 হ'ব ডেল্টা Q = ডেল্টা W ফাৰ্স্ট স্টেপ টু তেতিয়া হলে আমি W1 লিখিছিলো তাৰ মানে W1 = কি হ'ব Q1 হ'ব স্যাৰ গতিকে আমি Q1 ৰ ঠাইত কি লিখিম W1 এইটো লিখিম কি লিখিম nRT1 log V2 by V1 up to this point yes or no কৈ দিয়া সকলোৱে আমি লাস্ট স্টেপটো লিখিবলৈ গৈ আছো আৰু ক্লাস 2 ৰ লগতে চেপ্টাৰটো সামৰিবলৈ গৈ আছো ওকে কিবা ডাউট থাকিলে সুধিবা কোনটো কৈছা V2 by V1 হ'ব নেকি স্যাৰ yes thank you V2 by V1 আচ্ছা আৰম্ভ কৰি দিও এবাৰ যুদ্ধ কৰিবলৈ বিকজ কটাকটি কৰিম ন আমি এতিয়া nr স্যাৰ কমন ললো কি থাকিব t1 log v2 by v1 plus t2 log v4 by v3 তলত nr t1 log v2 by v1 nr cancel কি থাকিলে এফালে থাকিলে t1 log v2 by v1 একেবাৰতে কৰি দিও দে ইয়াক এটোৱে ডিভাইড কৰি দিও কি হ'ব t1 log v2 by v1 প্লাস এটোৱে আকৌ ইয়াক ডিভাইড কৰি দিও বেলেগকে লিখি না থাকো আৰু t2 log v4 by v3 আৰু তলত কি আহিব t1 log এই বস্তুটো এটো v2 by v1 স্যাৰ একিটাচোন ক্যান্সেল হৈ আছে অটো গতিকে তাৰ পৰা কি হ'ব 1 থাকিব ইয়াৰ পৰা কি উলালে স্যাৰ t2 by t1 উলালে হলে আৰু ইয়াৰ পৰা আমাৰ কি থাকিলেকে গৈ t2 log v4 by v3 এফালে থাকিলে t1 log v2 by v1 এখিনলৈকে আমাৰ ঠিকই আছে এই গুটেই কাহিনীটোত কেনে বাকে যদি স্যাৰ log v4 by v3 আৰু log v2 by v1 to cancel গুছি গল হেতেন তুমি হপুনটা দেখাছোন তুমি হপুন এটা দেখা তুমি ভাবা এইটো আৰু কিটো কটাকটি গুছি যায় তুমি এফিশিয়েন্সি কিমান পালা হেতেন বাৰু 1 plus t2 by t1 তোমাৰ টাৰ্গেটটো কি আছিল বাৰু সৰি 1 মাইনাস হ'ব লাগে নেকি বাৰু ইয়াত 1 মাইনাস হ'ব লাগে নেকি বাৰু ইয়াত yes মাইনাস এটা হ'ব লাগিব মাইনাস এটা আহিব লাগিব মাইনাস টু কোৰ পৰা আহিলে v3 by v4 যদি আমি লিখি দিও ইয়াতে সোৱা আমাৰ যেটো আছিল nrt1 log v2 by v1 হেতু আমাৰ ক্যান্সেল গুছি গল nrt2 v4 by v3 v4 by v3 নিলিখি যদি মই এটো v3 by v4 লিখো তেতিয়া ইয়াত মাইনাস এটা আহি যাব সোৱা মই বুজাই আছো যেতিয়া আমি log লিখো ন log x1 by x2 ফৰ্মুলাটো কি হয় গম পাইছান নাই log x1 minus log x2 এটো ফৰ্মুলা এডভান্সৰ কিনে পাই আহিছা যদি আমি লিখো log x2 by x1 তেতিয়া হলে কিমান হ'ব স্যাৰ log x2 minus log x1 হ'ব আচ্ছা তো মই যদি ইয়াত মাইনাস এটা কমন লৈ লও ইয়াত যদি মই মাইনাস এটা কমন লৈ লও মই কি বুলি লিখিম কোৱা x2 আগত প্লাস আহি যাব x1 ৰ আগত মাইনাস আহি যাব সবে জানে হেতু কথা সো x2 minus x1 হৈ গলছুন তেতিয়া x2 by x1 বুলি লিখিব পাৰিবা log x2 by x1 বুলি লিখিব পাৰিবা আগত খালি মাইনাস এটা দিব লাগে
log x1 by x2 মানে log x1 minus x2 minus এটা common ললে minus log x2 minus x1 log x1 so log x2 minus log x1 যদি হৈ যায় আগত খালি এটা মাইনাস দিব লাগিব তো মাইনাস টু যদি দিছো ইয়াৰ আগত যদি মই মাইনাস দিটো কি বুলি লিখিম মাইনাস দি দিলে log x2 by x1 লিখিব পাৰো তাৰ মানে সিম্পল কথা 4/3 আছে নহয় 3/4 যদি কৰি দিয়া যদি 3/4 কৰি দিয়া তেতিয়া হলে তোমাৰ আগত কি আহি যাব মাইনাস এই মাইনাসটো মই ইয়ালৈ লৈ আনিম তোমাৰ কামটো বনি যায় যদি হে তুমি এই বস্তু কেইটা ক্যান্সেল কৰিব পাৰা এতিয়া মই ট্রাই কৰিম হেকিটা ক্যান্সেল কৰিবলৈ যুদ্ধ আকৌ এবাৰ হ'ব এতিয়া চোৱা এবাৰ যুদ্ধটো কেনেকুৱা হ'ব যে আমি যেতে v3 by v4 যদি কেনেবাকে চোৱা কেনেবাকে যদি v3 by v4 to যদি v2 by v1 ৰ সৈতে ইকুৱেল কৰিব পাৰো আসাৰ কামটো বনি যাব কিয়নো আপুনি তেতিয়া log v3 by v4 ঠাই log v1 by v2 by v1 বহাই দিব এইকিটা শুন কাটাকটি গুছিয়ে যাব তেতিয়া হলে 1 minus t2 by t1 আহি যাব yes or no আহি যাব সো হেইটো কৰিবলে যাওতে আমি কি কৰিম চাবা আমি এটা এটা বস্তু লিখিম আমি কি লিখিম আমি লিখিম যে ইয়াৰ a পৰা b লৈকে এটা ফৰ্মুলা আছে সো মই তোমালোকৰ নোটটো যেনেকৈ দিছো হেতুৱে লিখো হা অলপ বেলেগ ধৰণৰ কৰিব পাৰি এনেকৈ কৰিব পাৰি তুমি স্টেপ 2 টোৰ পৰা এটা বস্তু আহিব পাৰা স্টেপ 2 এটো কি প্ৰসেস স্যাৰ এডিয়াবেটিক প্ৰসেস এডিয়াবেটিক প্ৰসেসৰ ফৰ্মুলাটো কি আছিল pv to the power gamma is equals to কি আছিল constant মনত আছে সাগে p1 v1 to the power gamma is equals to p2 v2 to the power gamma মনত আছে সাগে যদি তুমি টেম্পারেচাৰৰ ফৰ্মত লিখা যদি তুমি টেম্পারেচাৰ ফৰ্মত লিখা তুমি কি লিখিবা গম পাইছা t1 v1 to the power t1 v1 to the power gamma minus 1 আৰু t2 v2 to the power gamma minus 1 pv to the power gamma মনত আছে ন যদি টেম্পারেচাৰ ফৰ্মত লিখা tv যদি tv ফৰ্মত লিখা তেতিয়াহলে gamma minus 1 হ'ব তো আমি এই প্ৰসেসটো আমি ইয়াত যদি এপ্লাই কৰো তুমি চাই থাকা from the second step from step 2 তুমি ইয়াত কি লিখিব পাৰা p a point to temperature pressure pv নহয় tv লিখিম সো temperature কিমান t1 v কিমান v2 সো p1 v2 to the power gamma minus 1 is equals to a step to temperature আৰু volume tv t কিমান t2 v কিমান v3 গটিকে t2 v3 to the power gamma minus 1 yes or no পটককে কৈ দিয়া এইটো বুজিলেহে পিছৰটো বুজিবা কৈ দিয়া টার্গেট কি টার্গেট হলে কিটা কাটিব লাগে কেনেকে কাটিম স্যার v3 by v4 is equals to v2 by v1 দেখাব লাগে কেনেকে দেখাম স্যার তেতিয়া আমি এইকিটা স্টেপ ফলো কৰিম স্টেপ 2 টোৰ পৰা আমি লিখিম এডিয়াবেটিক প্ৰসেস হয় tv to the power gamma minus 1 tv to the power gamma minus 1 তাত আমি 1 2 বিলাক যত যেনেকে আছে বহাই দিম ইয়াত জি আছে ইয়াত জি আছে হল নে হল ভেরি গুড তেতিয়া হলে আমি fourth step টোৰ পৰা আহো because third step টো এডিয়াবেটিক নহয় from step 4 fourth step টোৰ পৰা তুমি একে লিখা তুমি tv t2 v4 so t2 v4 to the power gamma minus 1 is equals to a point কি আছে tv t1 v কি হয় v1 to the power gamma minus 1 হল নে নাই হৈ গৈছে সো তুমি এতিয়া এই বস্তুটো পাবৰ বাবে অকনমান মহত মুহাই দু দেই এই বস্তুটো পাবৰ বাবে তুমি আহি যোৱা এতিয়া এইবিলাক বাদ দিয়া এই সব খেল বাদ দিয়া এতিয়া এইবিলাক কোনো দৰকাৰ নাই আমি জাস্ট ম্যাথমেটিক্যালি এই বস্তুটোত মাথা মাৰিম আমাৰ কামটো বনি যাব চাবা তুমি ইয়াত বনাব লাগে v2 by v1 কোন ফালৰ পৰা কেনেকে বনিব তুমি ভাবা এফালে v3 আছে এফালে v1 আছে হয়নে এফালে v2 আছে এফালে v4 আছে v3 by v4 কেনেকে হ'ব সো তুমি এই বস্তুটো এফালে লিখা t1 v1 এই বস্তুটো তুমি এফালে লিখা তেতিয়াহে মিলিব চাবা t1 v1 to the power gamma minus 1 এইটো এফালে লৈ যোৱা t2 v4 to the power gamma minus 1 এটা তুমি জাস্ট দুটা কাম কৰি দিলে হৈ গল এই যেটো ইকুয়েশন আছে তাক এই ইকুয়েশনটোৰে ডিভাইড কৰি দিয়া কাম বনি গল চোৱা এটো কি আছে t1 v1 gamma minus 1 এফালে কি আছে t2 v3 gamma minus 1 ইয়াৰ লেফট হ্যান্ড সাইডে কি আছে t1 v1 gamma minus 1 আৰু ইয়াৰ ৰাইট হ্যান্ড সাইডে কি আছে t2 v4 gamma minus 1 t1 v1 gamma minus 1 cancel এফালে থাকিলে 1 এফালে থাকিলে কি t2 cancel কি থাকিলে
V3 by V4 gamma minus 1 হল নে নাই V3 by V4 gamma minus 1 হল নে নাই হৈ গল কিবা এটা বস্তু আমাৰ বেলেগ ভুল হৈ গল যেন লাগিছে মোৰ কিবা এটা বস্তু ভুল হল যেন লাগিছে এফালে আমাৰ সৰি এটো V2 হ'ব লাগিছিল তেতিয়া কটাকটি না যায় V2 gamma minus 1 এফালে V1 gamma minus 1 ঠিক আছে ভালেই হল V2 by V1 whole to the power gamma minus 1 পাৱাৰ কেটা একে একে আছে যাব কটাকটি থাকিব কি V2 by V1 is equals to V3 by V4 টাৰ্গেট ফুলফিল স্যাৰ V3 by V4 ঠাইত আপুনি V2 by V1 লিখিব পাৰে এতিয়া সো T2 log V3 by V4 নিলিখি মই লিখিম V2 by V1 আৰু তলটো থাকিলে কিমান log V2 by V1 আগত কি আছে T1 এই কিটা গোল কটাকটি তোমাৰ আনসাৰ আহি গল এটা is equals to 1 minus T2 by T1 CSC লিখো হৈ গল কোৰ পৰা আহিলো এডিয়াবেটিক প্ৰসেসৰ ক্ষেত্ৰত এডিয়াবেটিক প্ৰসেসৰ ক্ষেত্ৰত আমি TV to the power gamma minus 1 ইউজ কৰিম সেকেন্ড স্টেপ ফোর্থ স্টেপ বিকজ হেগিটাতে আছিলে বাকি গিটাটো আইজোথার্মাল আছিলে তাৰ পৰা আমি এইটো পাই গলো তাৰ পৰা আমি V2 by V1 ৰ ঠাইত কি লিখি পালো V3 by V4 সেম পাৱাৰ কেনসেল গতিকে আমি ইয়াত বহাই দিলো 1 minus T2 by T1 কাম খতম গতিকে আমি এফিসিয়েন্সি কিমান পালো 1 minus T2 by T1 instead of 1 minus Q2 by Q1 এইটো কাৰ্নট ইঞ্জিনৰ ক্ষেত্ৰত কি হ'ব এফিসিয়েন্সি হ'ব দ্যাটস অল থ্যাংক ইউ চেপ্টাৰটো আমাৰ শেষ হৈছে